ছাত্ৰ ছাত্ৰীসকল মই ডেইজি কৰ্মী আপোনালোকৰ লগত আজি নেক্সট আপোনাৰ যিখিনি পৰ্যায় আছিলে ছ'চিঅ' সাইকোলজিকেল এপ্ৰোচ আমাৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ ইউনিট 7 চিষ্টেমছ এণ্ড ছ'চিঅ' সাইকোলজিকেল এপ্ৰোচ চ' সেইটোৰ পৰৱৰ্তী পৰ্যায়খিনি আমি আলোচনা কৰিম ইয়াৰ আগৰ পাৰ্টটো আমি ইতিমধ্যে আলোচনা কৰিছোঁ চিষ্টেম এপ্ৰোচ যিখিনি চিষ্টেম এপ্ৰোচ অভাৰভিউ অৰ্গেনাইজেশ্যন এজ এ চিষ্টেম আৰু চিষ্টেম এপ্ৰোচ ভিউজ ফৰ চাষ্টাৰ বাৰ্নাৰ্ড তো চাষ্টাৰ বাৰ্নাৰ্ডে আমাৰ যিখিনি সামাজিক যিখিনি চিষ্টেম সেই চিষ্টেমবিলাকৰ বিষয়ে যিখিনি বৰ্ণনা কৰিছিলে চ' আগৰ পৰ্যায়ত আমি সেইখিনি আলোচনা কৰিছোঁ আগতে চ' তাৰ অবজেক্টিভ ইন্ট্ৰডাকশ্যন গোটেইখিনি আমি আলোচনা কৰিলোঁ তাৰপিছতে এই চাষ্টাৰ বাৰ্নাৰ্ডৰ পাছতে আমাৰ নেক্সট পৰ্যায়টো আমাৰ আহিছে ছ'চিঅ' সাইকোলজিকেল এপ্ৰোচ ইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন চ' এই এপ্ৰোচটো আগবঢ়াইছিলে আমাৰ পোনপ্ৰথমবাৰৰ বাবে আমাৰ যিজন চাইণ্টিষ্ট আছিলে তেওঁৰ নাম আছিলে এইটো আব্ৰাহাম মাছলো তেওঁ এজন বেচিকেলি আমেৰিকান সাইকোলজিষ্ট আছিলে চ' এই ছ'চিঅ' সাইকোলজিকেল এপ্ৰোচটো আমাৰ সামাজিক যিখিনি পদ্ধতি সংগঠন আৰু আমাৰ যিখিনি পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ বিষয়বস্তুৰ লগত প্ৰতিটো ক্ষেত্ৰতে আমাৰ সমাজৰ সকলো দিশতে তেওঁলোকে এই দৃষ্টিভংগীটো সামৰি লৈছে যেহেতু ছ'চিঅ' সাইকোলজিকেল এপ্ৰোচ বুলি ক'লে আমি পোনপ্ৰথমবাৰৰ বাবে আমি আমাৰ যিখিনি প্ৰশাসনিক ব্যৱস্থা সেই প্ৰশাসনিক ব্যৱস্থাত বা আমাৰ যিখিনি পাব্লিক এডমিনিষ্ট্ৰেশ্যন চিষ্টেম এপ্ৰোচ সেই এপ্ৰোচত এটা মনোবৈজ্ঞানিক এটা ধাৰণা প্ৰতিটো ক্ষেত্ৰতে জড়িত হৈ থাকে চ' এই ছ'চিঅ' সাইকোলজিকেল এপ্ৰোচ বুলি ক'লে আমি সামাজিক মানসিক আৰু যিখিনি দৃষ্টিভংগী হয় সেইখিনি আমাৰ মানৱ জীৱনত আৰু সংগঠনৰ মাজত কেনেকৈ ইয়াৰ সম্পৰ্কটো এক লগ কৰি এটা ইনষ্ট্ৰুমেণ্ট হিচাপে ইউজ কৰিব পাৰি যিটো আমাৰ মানসিক দৃষ্টিভংগী চ' সকলো ক্ষেত্ৰতে সকলো সমাজতে বিভিন্ন ধৰণৰ ব্যক্তি বিভিন্ন ধৰণৰ সমাজ বিভিন্ন ধৰণৰ সংগঠন চ' সকলোৱে মিলি তেওঁলোকৰ যিটো মানসিক দৃষ্টিভংগী সেই দৃষ্টিভংগীটো এটা সাংগঠনিক ৰূপৰ মাজত কেনেদৰে আমাৰ সংগঠন এটাৰ সকলো ক্ষেত্ৰতে বিভিন্ন পৰামৰ্শ আগবঢ়াব পাৰে বা তেওঁলোকৰ বিভিন্ন ধৰণৰ যিখিনি প্ৰব্লেমৰ সন্মুখীন হ'ব লগা হয় তেওঁলোকৰ নিৰ্দিষ্ট ক্ষেত্ৰত যিদৰে সমস্যাৰ সন্মুখীন হ'ব লগা হয় চ' সেইখিনিৰ বিষয়ে এই মানসিক দৃষ্টিভংগী এটা গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে দীৰ্ঘদিন ধৰি যিখিনি আমাৰ আৱশ্যকীয় বা যিখিনি আমাৰ ইম্পৰ্টেণ্ট যিখিনি অতিকৈ ইম্পৰ্টেণ্ট সংগঠনবিলাকত তাৰ ভিতৰত এই সামাজিক দৃষ্টিভংগীটো মনোবৈজ্ঞানিকভাৱে আলোচনা কৰিবলৈ পোনপ্ৰথমবাৰৰ বাবে তেওঁ এজন নাম আছিলে যে বৈজ্ঞানিক সাইকোলজিষ্ট আছিলে আব্ৰাহাম মাছলো তো তেওঁৰ সেই দৃষ্টিভংগীয়ে পৰৱৰ্তী পৰ্যায়ত আমাৰ সকলো সমাজ ব্যৱস্থাতে বৰ্তমানো চলি আছে অকল তেমেই নহয় তেওঁৰ পিছতে আৰু বহুত ধৰণৰ তেওঁৰ আনুষংগিক মনোবৈজ্ঞানিক আছে তো তেওঁলোকৰ দৃষ্টিভংগীও আমি বিভিন্ন ক্ষেত্ৰত সমাজত দেখিবলৈ পাই আহিছোঁ চ' পোনপ্ৰথমবাৰৰ বাবে আমি এই ছ'চিঅ' সাইকোলজিকেল এপ্ৰোচটো যিটো আমাৰ প্ৰশাসনিক চিষ্টেম পাব্লিক চিষ্টেমত আৰু যিটো আমাৰ এডমিনিষ্ট্ৰেটিভ চিষ্টেম তাৰ জৰিয়তে আমি সংগঠনবিলাকত এটা নতুন সম্পৰ্ক আমি এটা বুজিবলৈ আগবাঢ়ি আহিছোঁ এটা দীৰ্ঘদিন প্ৰক্ৰিয়া য'ত আৱশ্যকীয় কিছুমান আকৰ্ষণীয় কিছুমান আমাৰ মনত কিছুমান শংকা উপজে বা কিছুমান প্ৰশ্ন আমাৰ মনত আহে যে মানুহে সংগঠনত কিয় কাম কৰে এজন মানুহে অকলেওতো কাম কৰিব পাৰে বা দুজনেও কাম কৰিব পাৰে কিন্তু এটা সংগঠনত এজন ব্যক্তিয়ে কাম কিয় কৰে তেওঁ কি কাৰণে সংগঠন এটাৰ লগত জড়িত হৈ পৰে চ' আমি ক'ৰবাত নহয় ক'ৰবাত সকলো ব্যক্তিয়ে কোনোবা এটা সংগঠনৰ লগত সমাজত প্ৰায় আমি জড়িতই হৈ থাকোঁ কোনো অকলে থাকিব নোৱাৰে চ' এনে ক্ষেত্ৰত কি হয় মানুহে সংগঠন হৈ কিয় কাম কৰে তেনেকুৱা ধৰণৰ এটা আমাৰ প্ৰশ্নবোধক চিন আহি পৰে চ' সেই সংগঠনবোৰত যিখিনি কৰ্মক্ষেত্ৰ সেই কৰ্মক্ষেত্ৰত মানুহৰ কিছুমান প্ৰদৰ্শন বৃদ্ধি কৰা আৰু সেই পৰিস্থিতিবোৰ কি আহিব পাৰে চ' আমি যিখিনি কাম কৰোঁ সেই কামখিনি কাৰণে আমাৰ এটা নিৰ্দিষ্ট কৰ্মক্ষেত্ৰ লাগে হয় নাই যিখিনি প্ৰতিজন ব্যক্তিৰ এটা কৰ্মক্ষেত্ৰ লাগে সেই কৰ্মক্ষেত্ৰত তেওঁৰ কামখিনি প্ৰদৰ্শন কৰিবলৈ আৰু তেওঁৰ কৰ্মশক্তি সেই প্ৰদৰ্শনৰ জৰিয়তে কেনেকৈ বৃদ্ধি কৰিব পাৰি সেইবিলাকৰ বাবে কেনেকুৱা পৰিস্থিতিৰ প্ৰয়োজন অবভিয়াছলি আমাৰ এটা সংগঠনৰ প্ৰয়োজন হ'ব আমাৰ এটা প্লেটফৰ্মৰ প্ৰয়োজন হ'ব য'ত আমাৰ দক্ষতাসমূহ আমি তাত দেখুৱাব পাৰোঁ যে আমি এইটোৰ বিষয়ত আমাৰ পাৰদৰ্শিতা আছে চ' আমাৰ সেইটো এটা ফিল্ডৰ আমাৰ প্ৰয়োজন হয় চ' সেই ফিল্ডবোৰৰ কি পৰিস্থিতি হ'ব পাৰে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'ব পাৰে সেইবোৰৰ এটা প্ৰশ্নবোধক চিন আমাৰ বৰ্তমান সমাজত আহি পৰে
আৰু এইবোৰৰ উত্তৰ আৰু কেইবাটাও পাৰস্পৰিক সম্পৰ্কিত প্ৰশ্ন যিটো আমি সামাজিক মানসিক এটা দৃষ্টিভংগীৰ পৰা বিশ্লেষণ কৰিব পাৰোঁ। যিকোনো এটা প্ৰশ্নৰ উত্তৰ আমি সামাজিকভাৱে আৰু মানসিকভাৱেও আমি বিশ্লেষণ কৰিব পাৰোঁ। যিটো এটা আমাৰ বিশ্বাস হৈ আছে যে মানুহৰ যিখিনি মানসিক যিখিনি ৰিজন আছে, মেণ্টেল ৰিজন যিখিনি আছে, মানসিক কাৰকসমূহ, সেই কাৰকৰ সন্দৰ্ভত যিখিনি আমাৰ ডিছক্ৰিপশ্যন হয় বা বিশ্লেষণ হয়, সেইবিলাকক বহুতে কি কৰে, উত্তৰ প্ৰদান কৰে। আৰু সংগঠনবিলাকত কি হয়, তেওঁলোকৰ সেই আচৰণৰ সৈতে সম্পৰ্কিত এটা বা বহুতো ধৰণৰ তেওঁলোকৰ প্ৰশ্ন উত্থাপন হৈ থাকে। ইয়াৰ মুখ্য কাৰণটো হৈছে যে সংগঠনবিলাকত কি হয়, মানুহে কাম কৰা আৰু ইয়াৰ উদ্দেশ্য কৰিবলৈ ব্যক্তিগতভাৱে আৰু এটা তেওঁলোকৰ যিখিনি গোট থাকে সেই গোট হিচাপে কাম কৰিবলৈ তেওঁলোকে সন্মত হয়। আৰু মূলতঃ কি হয়, এই পদ্ধতিবোৰত এটা সাংগঠনৰ যিখিনি মানৱীয় দিশ হয়, সেই মানৱীয় দিশবিলাক অতি গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰে তেওঁলোকে। আৰু যিখিনি দিশ আমি দেখা পাওঁ, দৈনন্দিন দিশ আমি যিখিনি দেখা পাওঁ, তাৰ এটা মানৱীয় দৃষ্টিভংগী, যিখিনি আমাৰ হিউমেন বিং যিখিনি দৃষ্টিভংগী আছে, সেই মানৱতাবোধটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয়। আৰু তেনেধৰণৰ গুৰুত্ব প্ৰদান কৰি সেই সংগঠনটোক অধিক শক্তিশালী কৰি তোলা হয়। আৰু মানুহৰ ওপৰত যিখিনি আমাৰ যিখিনি সামাজিক বা মনোবৈজ্ঞানিক যিটো আমাৰ ভাৱ আছে, তাৰ আৰু সামাজিক যিখিনি আমাৰ আদান প্ৰদানৰ ছিষ্টেমৰ জৰিয়তে মানুহৰ ইজনে সিজনৰ ওপৰত যিবিলাক আমাৰ বিশ্বাস, দায়বদ্ধতা আৰু সংগঠনসমূহলৈ তেওঁলোকৰ যিখিনি অৱদান থাকে, সেই অৱদানবিলাকৰ প্ৰতি পদ্ধতিৰ কিছুমান কেন্দ্ৰীয় আৰু কেইবাজনো চিন্তাবিদ থাকে। তেওঁলোকে এই পদ্ধতিটোৰ জৰিয়তে বিভিন্ন ধৰণে বিভিন্ন সময়ত আগবঢ়াই তেওঁলোকৰ চিন্তাবিলাক আগবঢ়াই আহিছে। তেওঁলোকৰ ভিতৰত আমি ক'লোৱে পোনপ্ৰথমে আব্ৰাহাম মাছলো, আৰু তাৰ পিছতে আছে ডুগলাছ মেগ্ৰ'ৰ অৱদানো অতিকৈ গুৰুত্বপূৰ্ণ। আব্ৰাহাম মাছলো এণ্ড ডুগলাছ মেগ্ৰ'ৰ তেওঁৰ অৱদানসমূহ হৈছে অভূতপূৰ্ব। বৰ্তমান সমাজত আমাৰ তেওঁলোকৰ এই দৃষ্টিভংগীয়ে আজি আমাৰ লোকৰ প্ৰশাসনৰ এটা বিশিষ্ট এটা অধ্যয়নৰ হিচাপে আমি পঢ়িবলৈ পাইছোঁ, এটা পাঠ হিচাপে আমি আমাৰ পাঠ্যক্ৰমত আমি পঢ়িবলৈ পাইছোঁ। চ' সেয়ে আমি তেওঁলোকৰ অৱদানবিলাকৰ পৰা আমি কি শিকিছোঁ, বা তেওঁলোকৰ অৱদানবিলাক আমি কেনেদৰে আমি অধ্যয়নৰ লগত জড়িত কৰা উচিত, আৰু সংগঠন এটাত তেওঁলোকৰ এই অৱদানসমূহ কিয় আজি প্ৰচলিত হৈ আছে, সেইখিনি আমি অতি গুৰুত্বপূৰ্ণভাৱে অধ্যয়ন কৰাটো অতিকৈ প্ৰয়োজন। চ' বিশেষকৈ আমি এই ডগলাছ মেগ্ৰ'ৰ তেওঁৰ তত্ত্ব যিটো থিয়ৰী এক্স এণ্ড ৱাই বুলি আমি পাম আমাৰ পাঠ্যক্ৰমত, সেই থিয়ৰী এক্স এণ্ড ৱাইত আৰু মাছলোৰ যিখিনি হাইৰাৰ্কি অফ নিড থিয়ৰী, আচলতে প্ৰয়োজনীয়তা যিখিনি পদানুক্ৰম, আমাৰ এজন হিউমেন বিঙৰ যিখিনি প্ৰয়োজনীয়তা থাকে, সেই নিডখিনিৰ আমাৰ যিখিনি পদানুক্ৰম ষ্টেপ বাই ষ্টেপ আমাক যিখিনি নিড লাগে আমাৰ দৈনন্দিন লাইফত, চ' সেইখিনিৰ ভাৱে আমি বিতংভাৱে এটা আলোচনা কৰিম চিষ্টেমেটিকেলি। বিশেষকৈ যিখিনি আমাৰ ডেইলি লাইফত যিখিনি আমাৰ নিড থাকে, সেই নিডবিলাকৰ বিষয়ে আব্ৰাহাম মাছলোৱে তেওঁ বিশেষভাৱে বৰ্ণনা কৰিছে আমাৰ পাঠ্যপুথিত। চ' প্ৰথমতে আমি পাম ইয়াতে ছ'চিঅ' চাইক'লজিকেল এপ্ৰ'চ, তাৰপিছতে মাছলোজ হাইৰাৰ্কি থিয়ৰী অফ নিড, তাৰপিছতে ডুগলাছ মেগ্ৰ'ৰ থিয়ৰী এক্স এণ্ড ৱাই, তাৰপিছতে আমি ষ্টাডি কৰিম হাৰ্বাৰ্ছ 2 ফেক্টৰ থিয়ৰী, তাৰপিছতে কনক্লুজন। এই যিখিনি আমাৰ কালানুক্ৰমিকভাৱে আমাৰ যিখিনি চলি আহিছে, আগৰ পৰা এতিয়ালৈকে চলি আহিছে, যে মাছলোৱে যিখিনি অধ্যয়ন পদ্ধতি, তাত প্ৰথমবাৰৰ বাবে এই মনোবৈজ্ঞানিক দৃষ্টিভংগী এটা সংগঠন এটাত কেনেদৰে অধ্যয়ন কৰিব পাৰি, সেই বিষয়ে তেওঁ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে। আৰু তাৰ পিছতেই আমাৰ ডগলাছ মেগ্ৰ'ৰ যিখিনি তেওঁৰ অৱদান, সেইখিনি আমাৰ পঢ়িবলৈ পাম পাঠ্যক্ৰমত। তো মাছলোৰ অৱদান কেৱল 60 চেঞ্চুৰীজ আছিলে, 60 দশকত তেওঁৰ হাৰ্জবাৰ্গ, মেগ্ৰ' আৰু অন্যান্য কিছুমান আৰু জনপ্ৰিয় কিছুমান চাইক'লজিষ্ট আছিলে। চ' সেইবিলাকৰ লগত লগ হৈ তেওঁ বিশেষভাৱে সংগঠন এটাৰ অধ্যয়ন কৰিছিলে। সংগঠন এটাত কেনেদৰে মানৱীয় দৃষ্টিভংগী প্ৰয়োগ কৰি কেনেকৈ চলিব পাৰে, সেই বিষয়ে তেওঁ বিশেষভাৱে এটা অধ্যয়ন কৰিছিলে। চ' সামাজিক মনোবৈজ্ঞানিকসকলে তেওঁলোকৰ এই যিখিনি বিশ্লেষণ, এই বিশ্লেষণ তেওঁলোকৰ কৰিছিলে, কিন্তু তেওঁলোকে সেইবিলাকৰ পৰা যিখিনি অনুপ্ৰেৰণা পাইছিল, সেই অনুপ্ৰেৰণা অধ্যয়নত ব্যৱহাৰ কৰিছিল। আৰু আমি সেই অনুপ্ৰেৰণাখিনিয়ে আমি আমাৰ পাঠ্যক্ৰমত আমি আজি আলোচনা কৰিম। আৰু তাৰ প্ৰথমতে আমি অধ্যয়ন কৰিম মাছলোৰ যিখিনি আমাৰ থিয়ৰী আছিলে। তেওঁ থিয়ৰীখিনিত আমি পাইছিলোঁ যে সমাজ এখনত থাকিবলৈ হ'লে মানুহৰ কিছুমান প্ৰয়োজন থাকে, সেই প্ৰয়োজনবিলাক আমি ষ্টেপ বাই ষ্টেপ আমি কেনেকৈ ইউজ কৰিম,
এটাৰ পিছত এটা জন্ম হয় যেনেকৈ কেঁচুৱা এটাক যেনেকৈ মাতৃৰ বাবে প্ৰয়োজন হয় তেওঁৰ দুগ্ধপান কৰে বা তাৰ পিছতে তেওঁৰ বেলেগ বেলেগ ষ্টেপত বাঢ়ি গৈ থাকে তেওঁ স্কুলীয়া জীৱন আৰম্ভ হয় তেওঁলোকৰ কলেজ লাইফ আৰম্ভ হয় এটা ষ্টেপ বাই ষ্টেপ যেনেকৈ আমাৰ প্ৰয়োজনীয়তা আহি থাকে সেই গোটেইখিনি আমাৰ এই মাছলোৰ অধ্যয়নত আমি দেখিবলৈ পাম চ' আমি এই পোনপ্ৰথমবাৰৰ বাবে মাছলোৰ নিউ ক্লাৰিকেল যিটো অধ্যয়ন তাৰপিছতে ডুগলাছ মেকজৰ থিয়ৰী এক্স এণ্ড ৱাই এইখিনিৰ বিষয়ে আমি চাম তাৰপিছতে আমি এইখিনি হাৰ্বাৰ্ছৰ নিউ ফেক্টৰ থিয়ৰী সেইখিনি আলোচনা কৰিম চ' আব্ৰাহাম মাছলো তেওঁ মাছলোৰ প্ৰয়োজনীয়তাৰ তত্ত্বৰ যিখিনি পদক্ৰম তাতে কি হৈছে মানৱবাদী মনোবৈজ্ঞানিক এটা ধাৰণা আহিছিলে সেইবাবে তেওঁক মানৱতাবাদী মনোবিজ্ঞানৰ পিতৃ বুলি কোৱা হয় হি ইজ দ্য ফাদাৰ অফ এইটো যিটো আমাৰ ছ'চিঅ' চাইক'লজিকেল এপ্ৰ'চৰ তেওঁক পিতৃ বুলি কোৱা হয় তেওঁ কৰ্মক্ষেত্ৰত অনুপ্ৰেৰণাৰ ওপৰত মাছলোৰ যিখিনি অনুপ্ৰেৰণা তাৰ সৰ্বশ্ৰেষ্ঠ জনাজাত আৰু আটাইতকৈ প্ৰভাৱশালী তত্ত্ব হৈ পৰিছিল তাৰপিছতে আহিছে আমাৰ তেওঁৰ মাছলোৰ যিখিনি নিড থিয়ৰী এই হায়াৰাৰ্কি অফ নিড থিয়ৰী সেই নিড থিয়ৰীটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয় আমাৰ অধ্যয়নতো আমাৰ ইয়াৰ পিৰামিড হিচাপে ইয়াৰ এটা ট্ৰাইংগল ইয়াত আমাৰ উদাহৰণ দিয়া হৈছে চ' মাছলোৰ কণ্ট্ৰিবিউশ্যনটো কি হৈছিলে 60 চেঞ্চুৰী যেতিয়া আহিছিলে তো এই 60 দশকত বেছিকৈ মানে তেওঁৰ মানে সকলো দিশতে সংগঠনবিলাকক তেওঁৰ এই দৃষ্টিভংগী সকলোৱে অধ্যয়ন কৰিছিলে আৰু সেইখিনি সময়তে তেওঁৰ যিটো হায়াৰাৰ্কি অফ নিড থিয়ৰী সেই নিড থিয়ৰীটো তেওঁ ফাৰ্ষ্ট টাইম তেওঁ উদ্ভাৱন কৰিছিলে আৰু আব্ৰাহাম মাছলো ইজ দ্য ফাদাৰ অফ হিউমেনিষ্টিক চাইক'লজি চ' তেওঁক হিউমেনিষ্টিক চাইক'লজিকেল আৰু তেওঁক ফাদাৰ হিচাপে গণ্য কৰা হয় কিয়নো তেওঁ পোনপ্ৰথমবাৰৰ বাবে সংগঠন এটাত সেই মনোবৈজ্ঞানিক যিটো ধাৰণা সেই ধাৰণাটো তেওঁ অধ্যয়ন কৰিবলৈ আমি সুযোগ পাইছিলোঁ চ' তেওঁৰ এই ধাৰণাখিনি আমি মাছলোজ হায়াৰাৰ্কি নিড হিচাপে আমি আলোচনা কৰিছিলোঁ চ' আমাৰ অধ্যয়ন পুথিটো ইয়াতে মাছলোজ হায়াৰাৰ্কি অফ নিড হিচাপে ইয়াতে লিখা হৈছে চ' ইয়াতে গ্ৰ'থ নিড তাৰপিছত যিখিনি আমাৰ এক্সট্ৰা নিড আছে ডেফিচিয়েঞ্চি নিড তাৰপিছত আমাৰ চেল্ফ ফুলফিলমেণ্ট নিড তাৰপিছত আমাৰ চাইক'লজিকেল নিড তাৰপিছত আমাৰ যিখিনি বেচিক নিড আছে সেই বেচিক নিডবিলাকৰ বিষয়ে আলোচনা কৰা হৈছে তো ফাৰ্ষ্ট টাইম আমি পাইছোঁ নিড ফৰ দ্য চেল্ফ এক্সুলেশ্যন তাৰপিছত এটা ষ্টিম নিড এণ্ড এচিভমেণ্ট ৰিকগনিশ্যন ডিগনিটিভ দেন আহিছে লাভ বিলংগিংনেছ নিডছ এণ্ড গিভিং ৰিট্ৰাইভ এফেকশ্যনছ আফটাৰ ডেট নিড ফৰ ছেফটি এণ্ড দেন চাইক'লজিকেল নিডছ চ' এই গোটেইখিনি নিডবিলাকৰ বিষয়ে আমাৰ এটাকৈ ইয়াত ষ্টেপ বাই ষ্টেপ পিৰামিড হিচাপে আমাৰ পাঠ্যক্ৰমত আমি পঢ়িবলৈ পাওঁ তো ফাৰ্ষ্ট ষ্টেপত আহিছে লেভেল 1ত আমাৰ যিখিনি চাইক'লজিকেল নিডত কি হয় কিছুমান ভিটেল টু আৱাৰ ছাৰ্ভাইভেল জাষ্ট লাইক এক্সাম্পল ফুড আমি যেনেকৈ খাদ্যৰ বাবে যেনেকৈ আমি এটা প্ৰয়োজন হয় খাদ্য এটা ইম্পৰ্টেণ্ট বস্তু আমাৰ চ' সেইটো এটা হৈছে আমাৰ শাৰীৰিক প্ৰয়োজন মানে যিখিনি আমাৰ নিড আছে ফিজিঅ'লজিকেল নিড চ' আমাক জীয়াই থাকিবৰ বাবে খাদ্য পানী আৰু আমাক এটা নিৰ্দিষ্ট আশ্ৰয় লাগে চ' সেইখিনি হৈছে আমাৰ চাইক'লজিকেল নিড আমাক জীয়াই থকাৰ বাবে অতি গুৰুত্বপূৰ্ণ এইটো হৈছে প্ৰথম স্তৰ একেবাৰে মাছলোৱে ফাৰ্ষ্ট স্তৰত এইটোৱে কৈছে যে আমাক জীয়াই থকাৰ বাবে খাদ্য পানী আৰু আশ্ৰয়ৰ প্ৰয়োজন দেট ইজ দ্য ফিজিঅ'লজিকেল নিডছ দেন লেভেল 2 যিটো আমাৰ দ্বিতীয় স্তৰত আমাৰ আহিছে যিটো আমাৰ ছিকিউৰিটি নিড সুৰক্ষাৰ নিড এই সুৰক্ষাৰ নিডটোৰ জৰিয়তে কি হয় আমি এটা সুৰক্ষিতভাৱে নিজকে অনুভৱ কৰিব বিচাৰোঁ আমি যে সুৰক্ষিত ছিকিউৰ এটা বা আমি ছিকিউৰ এটা সকলো ক্ষেত্ৰতে আমি আজি বহিছোঁ ইয়াতে আপোনাৰ আগত আজি পাঠদান কৰিছোঁ সেইটো এটা ছিকিউৰ ফিল কৰি পাঠদান কৰিছোঁ কালি আমি স্কুলত গৈছোঁ বা কলেজত গৈছোঁ বা ৰাস্তাত আমি ক'ৰবাত ওলাই গৈছোঁ বা বিমানত ক'ৰবাত আমি গৈ আছোঁ যিকোনো ক্ষেত্ৰতে হওক বা প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰতে হওক বা যুদ্ধ ক্ষেত্ৰতে হওক আমি এটা ছিকিউৰ্ড এটা ফিলিং হ'ব লাগিব বা সেই ফিলিংটো অতিকৈ প্ৰয়োজন ছিকিউৰিটি ফিলিং দেট ইজ কল ছিকিউৰিটি ফিলিং not only in home, school, outside, it is from natural calamities also. So we need the যিখিনি আমাৰ security. So সেই securityটো feel কৰা অতিকৈ প্ৰয়োজন। তাৰ পিছতে আহিলে আমাৰ যিখিনি কৰ্মক্ষেত্ৰত সুৰক্ষিত কামৰ পৰিৱেশ। আমি যিকোনো work life-তে য'তেই যাওঁ আমাক এটা সুৰক্ষিত কামৰ পৰিৱেশ অতিকৈ প্ৰয়োজন। Without মানে যিখিনি আমাৰ কামৰ পৰিৱেশ যদি work place আমাৰ সুৰক্ষিত নহয় we can't do anything in a bad environment okay so everything has to be a good environment এটা সুৰক্ষিত কামৰ পৰিৱেশ নহলে আমি কৰ্মক্ষেত্ৰত কেতিয়াও বৰ্তি থাকিব নোৱাৰিম
তাৰ পিছতে আছে ইয়াৰ 3 নম্বৰ স্তৰটো 3 নম্বৰ স্তৰত আমি দেখা পাওঁ যে যিখিনি আমাক সোশিয়াল নিড থাকে আমাক এটা সোশিয়াল নিড লাগে সামাজিকভাৱে কিছুমান বস্তু আমাৰ প্ৰয়োজন হয় আৰু ইয়াৰ জৰিয়তে আমি যিখিনি আমাৰ ইন্টাৰপাৰ্সনাল ৰিলেশনশিপ বিলংগিংনেস যেনেদৰে ফ্যামিলি ভিতৰত যেনেকৈ বিলংগিংনেস আমাৰ এটা ৰিলেশন হয় তাৰ পিছতে আমাৰ আহিলে ওয়াৰ্ক প্লেস গ্ৰুপ আৰু সোশিয়াল গ্ৰুপ আমাক নিশ্চয় এটা সামাজিক গোটৰ প্ৰয়োজন হ'ব কিছুমান ক্ষেত্ৰত ঠিক সেইদৰে আমাৰ কৰ্মস্থানত কিছুমান গোটৰ প্ৰয়োজন হ'ব পৰিয়ালত কিছুমান আমাৰ যিখিনি বিলংগিংনেস সেইখিনি আমি পৰিয়ালৰ জৰিয়তে আমি ফুলফিল কৰিব পাৰিম কৰ্মস্থানৰ গোট আমি কৰ্মস্থানত ফুলফিল কৰিব পাৰিম আৰু সামাজিক গোটৰ যিখিনি ৰিলেশনশিপ আছে অৰ্থাৎ যিখিনি আমাৰ সোশিয়াল গ্ৰুপ আছে সেই গ্ৰুপবিলাকৰ জৰিয়তে আমি এটা সামাজিক ৰিলেশন আমি বৰ্তি থকাটো অতিকৈ প্ৰয়োজন সো তৃতীয় স্তৰত এইখিনি আমি সামাজিক প্ৰয়োজনীয়তা বিষয় পালো তাৰ পিছতে চতুৰ্থ স্তৰত যিখিনি ফোৰ্থ লেভেল সেই ফোৰ্থ লেভেলটো আমি ক'ব বিচাৰিম যিখিনি আমাৰ সন্মানৰ প্ৰয়োজন এষ্টিম নিড বুলি আমি পাঠ্যক্ৰমত পাইছো সেই এষ্টিম নিড মানে হৈছে আমাৰ এটা যিখিনি আমি কাম কৰো যে যেনে ধৰণে কথা কওঁ যিখিনি আমাৰ ডেইলি লাইফত আমি থাকো সো প্ৰতিটো ক্ষেত্ৰতে আমাক এটা সন্মানৰ প্ৰয়োজন that is called esteem need so your ego and status needs lower esteem respect from others and higher esteem respect and self respect also lower esteem respect from others higher esteem and self respect also so these are the important for our esteem need so কেতিয়াবা সন্মান হ্ৰাস কৰি হয় কেতিয়াবা আকৌ আনৰ পৰা সন্মানো পোৱা হয় কেতিয়াবা কি হয় আমাক উচ্চ সন্মানৰ প্ৰয়োজন হয় অলপ বেছিকৈ সন্মানৰ প্ৰয়োজন হয় কেতিয়াবা আত্মসন্মানৰ প্ৰয়োজন হয় গোটেইখিনি মিলি আমাৰ এটা এষ্টিম নিড থাকে সো এষ্টিম নিডটো আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ বস্তু হেতু হৈছে চতুৰ্থ অধ্যায়ত আমি এষ্টিম নিড পালো তাৰ পিছতে আহিলে পঞ্চম স্তৰটো লেভেল 5 লেভেল 5ত আমি কি পাম যিখিনি আমাৰ প্ৰকৃতিকৰণৰ প্ৰয়োজনীয়তা আসলতে যিখিনি আমাৰ সেলফ একচুয়ালাইজেশন আমাক একচুয়ালি লাগে কি যেতে গুটেখিনি নিড ফুলফিল হৈ গল আমাৰ গুটেখিনি নিড এফালৰ পৰা ফুলফিল হৈ গল প্ৰথমতে আমি পালো যিখিনি আমাৰ সাইকোলজিক্যাল নিড সেফটি নিড এষ্টিম নিড দেন এষ্টিম নিড তাৰ পিছত আমাৰ সোশিয়াল নিড দেন আফটাৰ ফিফথ লেভেল আমি কি পাম আমাৰ যিখিনি সেলফ একচুয়ালাইজেশন নিড your drive to be the best you can be আপুনি কেনেকৈ সৰ্বশ্ৰেষ্ঠ হ'ব পাৰে বা মই কেনেকৈ সৰ্বশ্ৰেষ্ঠ হ'ব পাৰো হেতুৰ ওপৰত আমাৰ এটা প্ৰয়োজনীয়তা আহি পৰে যে মই বেষ্ট হ'ম মই কিবা এটা খেল খেলি মই বেষ্ট হ'ম মই ক্লাছত মই ভাল ৰিজাল্ট কৰিম মই ষ্টেট ওয়াইজ মই ভাল ৰিজাল্ট কৰিম কিবা নিজকে লৈ এটা ষ্টিম যেতিয়া আমাৰ নিডটো শেষ হৈ যায় তেতিয়া আমাৰ কি হয় সেলফ একচুয়ালাইজেশনটো আহে সেলফ একচুয়ালাইজেশন কেতিয়া আহিব যেতিয়া ব্যক্তিগতভাৱে নিজে নিজকে যেতিয়া জানি লোৱা হয় বা চিনি পোৱা হয় তুমি নিজে নিজকে জানিলো বা মই নিজে নিজকে জানিলো তাৰ পিছতে আমাৰ এই যেটো আমাৰ সেলফ একচুয়ালাইজেশন নিড টু স্টার্ট হয় that is to be drive to the best you can so আপুনি নিজকে যেটো ভাবিব বা মই নিজকে যেটো ভাবিম হেতুৰ ওপৰত এটা বেস্ট কৰি দেখাব কাৰণে যিখিনি আমাৰ প্ৰয়োজন হয় that is called self actualization need so হে need to প্ৰতিটো ক্ষেত্ৰত আমাৰ হোৱাৰ অতি প্ৰয়োজন so সকলো হিউম্যান বিঙে এই need to পূৰণ কৰিবলৈ চেষ্টা কৰে আৰু এই নিড বিলাকৰ বিষয়ত যেনেকে লেভেল 1 ৰ পৰা 5th লৈকে স্তৰ 1 ৰ পৰা 5 ৰ লৈকে 1 2 3 4 তেওঁ লেভেল কৰিছিল আমাৰ যিখিনি সোশিয়াল যিখিনি লাইফ এই সোশিয়াল লাইফত আমি এনেকে পাৰ্ট কৰিছো যে লেভেল 1 ত আমাক সাইকোলজিক্যাল নিড লাগে লেভেল 2 ত আমাৰ সেফটি নিড লাগে লেভেল 3 ত আমাৰ সোশিয়াল নিড লাগে লেভেল 5 ত আমাৰ সেলফ একচুয়ালাইজেশন নিডটো লাগে সো একেবাৰে তলত আহিলে আমাৰ লেভেল 5 অৰ্থাৎ আমাৰ সেলফ একচুয়ালাইজেশন নিড কিন্তু আমাৰ যেহেতু আমি অধ্যয়নৰ বিষয়বস্তু আমাৰ হৈছে আব্ৰাহাম মাসলো তেওঁৰ মতে হৈছে এই লেভেল 5 টো আমাৰ সোশিয়াল লাইফৰ বা সামাজিক জীৱনত মানুহৰ লাইফত প্ৰতিজন ব্যক্তিৰ that is self actualization need is the first need so তেওঁ ক'ব বিচাৰিছে যে এটো নিডে আমাৰ হ'ব লাগিব প্ৰথম নিড যিকোনো হিউম্যান বিঙৰ বাবে সেফ নিডটো তেওঁ প্ৰথমতে ক'ব বিচাৰিছে so Maslow suggested that human beings have the hierarchy of needs as being made of 5 needs which is psychological safety needs esteem need these are arranged accordingly pyramidically তেওঁ arrange কৰিছিলে মানে বটম টু আপৰ লগে তেওঁ এটা পিৰামিড বনাইছিলে সেই পিৰামিডটো মানুহৰ অতিকৈ প্ৰয়োজন at first the lowest needs
সাইকোলজিক্যাল নিড তো আব্ৰাহাম মাছলোৰ মতে এই যেটো আমাৰ স্টেপ 1 নিড ফৰ দ্য সেলফ এক্সুলেশন এটো তেওঁ একেবাৰে ওপৰত নিছে কিন্তু ফাৰ্স্ট নিডটো হৈছে যেটো আমাৰ সোশ্যাল লাইফৰ ফাৰ্স্ট নিড ফুড তাৰপিছত স্লিপ এণ্ড আমাৰ যিখিনি আমাৰ শেল্টাৰ লাগে ফুড স্লিপ এণ্ড শেল্টাৰ সো এইখিনি আমাৰ সামাজিক জীৱনত প্ৰথম আমি ষ্টৰ বুলি ভাবো কিন্তু হাৰ্বাৰ্ট ছাৰ মানে কি কৈছে তেওঁ কৈছে যে according to Abraham Maslow কৈছে যে এই ফাৰ্স্ট নিডটো হিউম্যান লাইফৰ যেটো ফাৰ্স্ট নিড হে নিডটো তেওঁ একেবাৰে লোৱেষ্ট লেভেল বুলি কৈছে that is not first level that is lowest level at first and lowest level the need of psychological need these are most preponderant needs for sustaining human life itself so আমি প্ৰথমে হিউম্যান লাইফত আমি কি জন্ম হও আমাৰ কি আমি উশাহ লওঁ breathing thirst hunger sleep and biological satisfactions are the physical needs without which our people cannot survive so Maslow has observed that unless these needs are satisfied to be degree necessary to maintain life other needs will be motivate people so এইবিলাক হোৱাৰ লগে লগে আমাৰ বেলেগ নিড বিলাকৰ প্ৰতি আমাৰ মোটিভেট এটা আহি যায় so তেওঁ ক'ব বিচাৰিছে যে প্ৰথম আৰু নিম্নতম প্ৰয়োজনীয়তা ষ্টৰ হৈছে শাৰীৰিক প্ৰয়োজনীয়তা এইবোৰ হৈছে মানৱ জীৱনত বজাই ৰখাৰ বাবে আটাইতকৈ প্ৰাপ্য প্ৰয়োজনীয়তা মানে লাইফটো কেনেকৈ চলি থাকিব আমাৰ উশাহ লোৱাৰ পৰা আৰম্ভ কৰি ভোক লগা টোপনি ধৰা এই গোটেইবিলাক মিলি এটা যেটো আমাৰ ফিজিক্যাল নিডটো আমাৰ পূৰণ হৈছে সেই ফিজিক্যাল নিডটো যাৰ অবিহনে মানুহ জীয়াই থাকিবলৈ অতিকৈ মানে কিছুমান ক্ষেত্ৰত আমাৰ সম্ভৱ নহয় সো তেনেকুৱা ধৰণৰ বস্তুবিলাক তেওঁ একেবাৰে নিম্নতম প্ৰয়োজনীয়তা বুলি তেওঁ ক'ব বিচাৰিছে সো মাছলোৱে কি কৰিছিলে তেওঁ লক্ষ্য কৰিছে যে জীৱনত যিখিনি আমাৰ বজাই ৰাখিবলৈ প্ৰয়োজনীয় কিছুমান বস্তু আছে সেই প্ৰয়োজনখিনি যি পৰিমাণে এই প্ৰয়োজনটো পূৰণ নকৰিলে আন প্ৰয়োজনীয়তা মানুহক অনুপ্ৰাণিত নকৰে সাপোজ আমি ভালকে যদি আমি খোৱা খাদ্যখিনি ভালকে নাখাও আমাৰ বিভিন্ন ধৰণৰ বেমাৰে আগৰ ধৰিব বা আমাৰ যদি ভালকে আমি টোপনি নাযাও ভালকে আমাৰ যিখিনি আমাৰ ফিজিক্যাল ডেভেলপমেন্ট নহয় সো হেবিলাক নহলে আমাৰ বেলেগ বেলেগ ধৰণে আমাৰ লাইফ বিলাক ডিমোটিভেট হ'ব ধৰে সো ডিমোটিভেশন যেতিয়া আহি যাব তেতিয়া আমাৰ উন্নতিটো obviously আমাৰ বাধা পৰিব সো তেওঁ ক'ব বিচাৰিছে যে এই গোটেইখিনি নিড যিখিনি প্ৰাইমাৰী নিড আছে ফুড সেফটি শেল্টাৰ এইবিলাক যিখিনি আমাৰ ফিজিক্যাল নিড আছে সেইবোৰ ডেইলি আমাৰ পূৰণ হোৱাটো অতিকৈ প্ৰয়োজনীয় এইবিলাক নিৰ্দিষ্টভাৱে আমাৰ পূৰণ হ'লে আমাৰ প্ৰতিটো ক্ষেত্ৰতে আমি অনুপ্ৰাণিত হ'ব পাৰিম আৰু বেছিকৈ আমি মোটিভেট হ'ব পাৰিম নেক্সট ষ্টেপৰ দ্বিতীয়টো হৈছে আমাৰ যিখিনি সুৰক্ষাৰ প্ৰয়োজনীয়তা সুৰক্ষাৰ স্থিৰতা নিৰ্ভৰশীলতা সুৰক্ষা অৰ্থাৎ কিছুমান ক্ষেত্ৰত ভয় উদ্বেগ যিখিনি আমি কৈ আহিছো সেইবিলাক বিশৃংখলতাৰ পৰা আমি আঁতৰি থাকিব লাগিব আৰু যিখিনি কঠোৰতা আৰু আইনৰ যিখিনি শৃংখলা আছে সেইখিনি এটা লিমিটেশনৰ প্ৰয়োজন আহি পৰিব সো গোটেইখিনি মিলি তেওঁ এটা প্ৰয়োজনীয় দিশ আমাৰ বিষয়ে আলোচনা কৰিছিল সো থাৰ্ডলি আহিছিলে তেওঁ third needs of level are the love and belongingness needs which is in the world of Maslow's involves giving and receiving actions people want to establish relationship with other hand at the same time also want them to establish reciprocal relationships so hierarchy of needs despite this figure below so এইখিনি তেওঁ বিচাৰিছিলে যে love and belongingness needs to অতিকৈ গুৰুত্বপূৰ্ণ then he comes to the fourth need that is the esteem need এইখিনি আমি আলোচনা কৰিলো তাৰ পিছতে ফিফথত আহিছে তেওঁ যিখিনি self regulations so Maslow separates the five needs into higher and lower levels psychological and safety needs and describing as lower for the social needs so তেওঁ কিছুমান বিশেষ ধৰণে তেওঁ বস্তুবিলাক আলোচনা কৰিছিল সেই আলোচনাৰ জৰিয়তে তেওঁ যিখিনি আমাৰ নিড আছে নিডখিনি কেনেকৈ পূৰণ হ'ব লাগে মানৱ জীৱনত সেইখিনি তেওঁ বিশেষভাৱে কিছুমান প্ৰয়োজনীয়তা তেওঁ আগবঢ়াইছিল এই অভাৱ আৰু বিকাশৰ প্ৰয়োজনীয়তা তাৰ পিছত অভাৱৰ প্ৰয়োজনীয়তা যেনে প্ৰয়োজনীয়তা যি মানুহক সেইবোৰৰ পূৰণ কৰিবলৈ অনুপ্ৰাণিত কৰা সো কেতিয়াবা কি হয় আমাৰ যিখিনি অভাৱ থাকে যিখিনি নিড আমাৰ ফুলফিল নহয় সেইখিনি ফুলফিল কৰিবলৈ কিছুমান ক্ষেত্ৰত মানুহক অনুপ্ৰেৰণা কৰা হয় যেনে জীয়াই থকা সুৰক্ষা স্বকীয়তা আত্মসন্মান আৰু বিকাশৰ প্ৰয়োজনীয়তা যিখিনি আমাৰ ডেভেলপমেন্ট হয় সেই ডেভেলপমেন্টখিনি আমাৰ দিনক দিনে কেনেকৈ উচ্চ পৰ্যায়ৰ আমাৰ কৰিব পাৰো সেইখিনিৰ ওপৰত আমাক মোটিভেট কৰা হয় আৰু বিকাশৰ প্ৰয়োজনীয়তা কেৱল অভাৱৰ প্ৰয়োজনীয়তা পূৰণ হোৱাৰ পিছতে হ'ব পাৰে তেনে কোনো কথা নাথাকে ইয়াত বেলেগ বেলেগ ধৰণে আমাৰ বিকাশ আমি আমাৰ সম্পাদন কৰিব পাৰো
যিখিনি বৌদ্ধিক প্ৰাপ্তি হয়, প্ৰশংসা, আত্ম যিখিনি প্ৰকৃতকৰণ, সেইখিনিৰ জৰিয়তেও আমি বিকাশ ভ্ৰমণ কৰিব পাৰোঁ। বিকাশৰ প্ৰয়োজনীয়তা কেতিয়াও সন্তুষ্ট নহয়, মানে কেতিয়াও একেটা হেৰিত নাথাকে তেওঁলোকে। সো এইখিনি ষ্টেপ বাই ষ্টেপ তেওঁলোকে এইবিলাক চেঞ্জ হৈ থাকে। ফাৰ্ষ্ট হৈছে গ্ৰোথ নিড, তাৰপিছত আহিছে আমাৰ ডেফিচিয়েঞ্চি নিড, গোটেইখিনি ষ্টেপ বাই ষ্টেপ চেঞ্জ হৈ থাকে। গ্ৰোথ নিডত আমি সেলফ এক্সপ্লোৰেশ্যন নিডছ, তাৰপিছতে অফছেটিং নিডছ, নিড ফৰ নো এণ্ড আণ্ডাৰষ্টেণ্ড, তাৰপিছত ডেফিচিয়েঞ্চি নিডছত এইখিনি এষ্টিম নিড, বিলঙিংনেছ এইবিলাক থাকিলে, তাৰপিছত যিখিনি ছেফটি নিডছ আৰু চাইকলজিকেল নিড এইখিনি ডেফিচিয়েঞ্চি নিডছৰ ভিতৰত পৰে। ষ্ট্ৰেংথটো ইয়াৰ কি হৈছে যে মাছলোৰ ৱৰ্কবিলাক মেক্স এ চেঞ্চ অফ এক্সপ্লেইনছ মেনি এছপেক্টছ ইন আৱাৰ লাইফ। চ' আমাৰ মাছলোৰ যিখিনি এক্সপ্লেইন কৰিছিলে, যিখিনি নিড, হিউমেন নিড, চ' সেই নিডখিনি আমাৰ সমাজৰ সকলো দিশতে জড়িত হৈ আছে। সকলো দিশতে জড়িত হৈ আছে। আমাৰ ডেইলি লাইফত তেওঁৰ যিখিনি নিড সেইটো প্ৰতিটো ক্ষেত্ৰতে প্ৰয়োজন হৈ পৰিছে। But he analyzing the needs and its potential to motivate human being, and Maslow's theory help us to understand the behavior of human being. So মানৱ জীৱনৰ যিখিনি বিহেভিয়াৰ আছে, এই বিহেভিয়াৰখিনি প্ৰতিটো ক্ষেত্ৰতে আমাক বুজিবলৈ মাছলোৱে বিশেষ ধৰণে আমাক হেল্প কৰিছে। সো হিউমেন বিহেভিয়াৰ আমি কেনেকৈ আণ্ডাৰষ্টেণ্ড কৰিব পাৰোঁ, বুজিব পাৰোঁ, সেই এই নিডবিলাকৰ জৰিয়তে বহুত প্ৰভাৱ পৰে। মানুহ এজন শিক্ষাৰ্থীয়ে যদি তেওঁ পৰিপূৰক খাদ্য নাপায়, তেওঁ বিভিন্ন ধৰণৰ বেমাৰে আগুৰি ধৰিব, বা বেলেগ বেলেগ ধৰণে তেওঁৰ প্ৰব্লেম হ'ব পাৰে, বা তেওঁৰ ইকনমিকেল যদি বেকগ্ৰাউণ্ড ফেমিলিৰ হয়, সেই শিক্ষাৰ্থীজনে মেবি কিছুমান সমস্যাৰ সন্মুখীন হ'ব লগা হয়। চ' সেইখিনি কেনেকৈ অধ্যয়ন কৰিব পাৰি যে শিক্ষাৰ্থীজনৰ কি প্ৰয়োজন হৈ আছে, তেওঁ কি প্ৰয়োজন হৈছে যে তেওঁ এনেকুৱা অৱস্থা হৈছে। চ' সেইখিনি অধ্যয়ন কৰিবলৈ এটা বিশেষভাৱে তেওঁ মানে আমাক সহায় কৰিছিলে সকলো ক্ষেত্ৰত, যে হিউমেন বিঙৰ যিটো বিহেভিয়াৰ, সেই বিহেভিয়াৰটো আমি সেই নিডবিলাকৰ জৰিয়তে কেনেকৈ আমি লাৰ্ণ কৰিব পাৰোঁ, সেইখিনি আমি বিশেষভাৱে আব্ৰাহাম মাছলোৰ এই থিয়ৰীৰ জৰিয়তে জানিবলৈ পাইছোঁ। This theory helps us, the managers, to understand how to motivate the human being towards the desired organizational goals. So, মেনেজাৰবিলাকৰো এইটো আণ্ডাৰষ্টেণ্ড কৰিছিলে যে কেনেকৈ তেওঁলোকে নিজৰ অৰ্গেনাইজেশ্যন গ'লছবিলাক ফুলফিলমেণ্ট কৰিবলৈ কেনেকৈ তেওঁলোকক ছাকচেছ বনাব পাৰি, সেইটোৰ বিষয়ে তেওঁলোকক অধ্যয়ন কৰিবলৈ বিশেষভাৱে গুৰুত্ব দিয়া হৈছিলে। তো research has been proved that the level of need hierarchy has not distinct as Maslow professes. তো কিছুমান ক্ষেত্ৰত তেওঁৰ সেই নিড থিয়ৰীটো কিছুমানে অলপমান ক্ৰিটিচাইজো কৰা হৈছিলে, সমালোচনাও কৰিছিলে, যে মাছলোৰ থিয়ৰীটো কিয় এনেকৈ নিডৰ ওপৰত বেছ কৰি তেওঁলোকক পৰিচৰ্যা কৰা হয়, বা সমাজ এখনত কেনেকৈ বা সংগঠন এখনত কেনেকৈ এজন ব্যক্তিৰ মানৱীয় অকল যিখিনি বিহেভিয়াৰ আছে সেইখিনি আলোচনা কৰি কেনেকৈ হিউমেন বিং ডেভেলপমেণ্ট কৰিব পাৰি, অকল সেইটোৰ ওপৰত গুৰুত্ব দিয়াটো কেতিয়াবা সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিলে। He describes are consistent with the human behavior. So human behavior এইখিনি তেওঁ describe কৰিছিলে, যে তেওঁলোকৰ যিবোৰ বৰ্ণনা, সেই বৰ্ণনাবিলাকত মানুহৰ যিখিনি আচৰণ, সেই আচৰণবিলাক সামঞ্জস্যপূৰ্ণ নহয়। কেতিয়াবা এজন মানুহে যিটো আচৰণ কৰে তেওঁৰ ভিতৰত সেইটো নহ'বও পাৰে। অৰ্থাৎ তেওঁ দেখুৱায় যে মই বহুত ধনী ঘৰৰ মানুহ, কিন্তু তেওঁ ঘৰুৱা অৱস্থা একেবাৰে বেয়া। সেই তেনেকুৱা এটা পৰিস্থিতি হয় কেতিয়াবা, কিছুমান ক্ষেত্ৰত কেতিয়াবা সামঞ্জস্য আমি দেখা নাপাওঁ। চ' এনেকুৱা সৰু সৰু কথাত তেওঁৰ যিটো আমাৰ মাছলোজ থিয়ৰী বেলেগ বেলেগ ধৰণে সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিলে। তাৰপিছত আমি পাইছোঁ যে যিখিনি জীৱনী আছে, মানুহৰ লাইফষ্টাইল আছে, সেই বিষয়ভিত্তিক আছিল আৰু বেছিভাগ শিক্ষিত পুৰুষ আছিল। চ' যিবিলাকে অধ্যয়ন কৰিছিলে বা যিখিনি ছিষ্টেমত আমি পঢ়ি আহিছোঁ বা অধ্যয়ন কৰিছোঁ, তেওঁলোকে বেছিভাগেই হৈছে শিক্ষিত মানুহ। অবভিয়াছলি শিক্ষিত হ'ব লাগিব, অশিক্ষিত হ'লে তেওঁ কেতিয়াও সেই চাইকলজিকেল পাৰ্টটো, মানৱীয় দৃষ্টিভংগী যিটো পাৰ্ট, মানৱ আচৰণৰ যিটো পাৰ্ট, সেই পাৰ্টটো কেতিয়াও উপলব্ধি কৰিব নোৱাৰিব, যে ব্যক্তি এজনে কিয় এনেদৰে আচৰণ কৰিছে বা সংগঠন এজনত এনেকৈ আচৰণ কৰাটো কিয় প্ৰয়োজন। চ' এনেকুৱা ধৰণৰ এটা দৃষ্টিভংগী কেতিয়া আহিব, যেতিয়া ব্যক্তিজন শিক্ষিত হ'ব। উইদাউট মানে লিটাৰেচিৰ যাৰ অভাৱ থাকিব বা ইলিটাৰেট ব্যক্তি এজনে কেতিয়াও সেই দৃষ্টিভংগীটো বুজি পাবলৈ সমৰ্থ নহ'ব। চ' এইটো এটা সমালোচনাৰ বিষয় হৈ পৰিছিলে আব্ৰাহাম মাছলোৰ থিয়ৰীত। তাৰপিছতে যিখিনি আমাৰ মহিলাসকল আছিলে, মহিলাসকল অধ্যয়ন কৰিছিল, কিন্তু তেওঁলোকক এটা মানে সৰু অংশ দিয়া হৈছিলে, মানে দিছ ডিড ফিমেল বাট দে আৰ স্মল পৰ্চন, এটা স্মল পৰ্চন তেওঁলোকক দিয়া হৈছিলে। তাৰপিছতে যিখিনি স্বপ্ৰকৃতিকৰণ পৰীক্ষা তাত কঠিন আছিলে, যিটো আমাৰ নিজকে যিটো এক্সেলাৰেশ্যন কৰা হয়,
ডিফিকাল্ট টু টেষ্ট সেল্ফ এক্সপ্লেনেশ্যন কেতিয়াবা কি হয় এজন ব্যক্তিয়ে সেল্ফ এক্সপ্লেনেশ্যন কৰিবলৈ অলপ সমস্যাৰ সন্মুখীন হয় যিকোনো ক্ষেত্ৰতে হওক আমি নিজৰ ক্ষেত্ৰতো ক'ব পাৰোঁ বা অন্য ব্যক্তিসকলৰ ক্ষেত্ৰতো ক'ব পাৰোঁ সকলো ব্যক্তিয়ে সেল্ফ এক্সপ্লেনেশ্যন কৰিবলৈ সমৰ্থ নহয় তেওঁ থিয়ৰিত আগবঢ়াইছিল যে সেল্ফ এক্সপ্লেনেশ্যন আটাইতকৈ মানে ইম্পৰ্টেণ্ট হিউমেন নিড চ' কেতিয়াবা সেই ইম্পৰ্টেণ্ট হিউমেন নিডটো সকলো ব্যক্তিয়ে কেতিয়াবা মানে কৰিবলৈ সমৰ্থ নহয় বা কঠিন হৈ পৰে তেওঁ নিজে নিজকে এটা স্বপ্ৰকৃতিকৰণ কৰাটো এটা কঠিন প্ৰক্ৰিয়া হৈ পৰে সকলো ব্যক্তিয়ে সেই এক্সপ্লেনেশ্যন কৰিব নোৱাৰে আচলতে কি হয় সেই সেল্ফ এক্সপ্লেনেশ্যনটো আহিলেহে এজন ব্যক্তি স্বাভাৱিকভাৱে মানে তেওঁ উন্নত হৈছে বা ডেভেলপ হৈছে বুলি আমি ক'ব পাৰোঁ চ' সেইখিনি হ'বলৈ তেওঁ পৰ্যাপ্ত পৰিমাণে তেওঁ লিটাৰেট হ'ব লাগিব লিটাৰেট হৈ তেওঁ সেইটো ষ্টেজত তেওঁ পাব লাগিব তাৰপিছতে তেওঁ স্বপ্ৰকৃতিকৰণ প্ৰক্ৰিয়াটো তেওঁৰ নিজকে মাজত এটা সেল্ফ এক্সপ্লেনেশ্যন আনি তেওঁ সেইটো উপলব্ধি কৰিব পাৰিব যে মই কোনটো ফিল্ডত বেষ্ট হয় বা মই কি কৰা উচিত চ' তেওঁ সেইটোৰ বিষয়ে তেওঁ মানে সদায় মানে এটা অৱগত হৈ থাকিব যে মই এইটো কৰা উচিত এইটো কৰা অনুচিত যেতিয়া সেই সেল্ফ এক্সপ্লেনেশ্যন ফিলিংটো বা সেই নিডটো ফুলফিল হ'ব তাৰপিছতে এজন ব্যক্তি মানে সম্পূৰ্ণভাৱে যিহেতু ছাকচেছ হৈছে বুলি তেওঁ এটা মত প্ৰকাশ কৰিব পাৰিব সকলো দিশতে বা সমাজৰ সকলো দিশতে তেওঁ এটা মত প্ৰকাশ কৰিব পাৰিব নিজক লৈ তেওঁ এটা সেল্ফ এক্সপ্লেনেশ্যন দৃষ্টিভংগী এটা সকলোতে প্ৰকাশ কৰিব পাৰিব তাৰপিছতে আহিলে যিখিনি অত্যাধুনিক বিমূৰ্ত তাৰপিছতে স্বপ্ৰকৃতিকৰণ নকৰা যিখিনি নিম্ন যিখিনি প্ৰয়োজনীয়তা সেইখিনি পূৰণ কৰিব লাগিব তাৰপিছতে তেওঁৰ এই তত্ত্ব কিছু অংশ মানে সকলো মানে চাইণ্টিফিকসকলে বা বেলেগ বেলেগ ধৰণৰ যিখিনি ব্যক্তি আছে আমাৰ সমাজৰ তেওঁলোকে সকলো দিশতে মানি লোৱা নাই যেনে দৰিদ্ৰ লোকসকলে কেতিয়াও তেওঁলোকে উচ্চ স্তৰত কাম কৰিবলৈ সক্ষম নহয় তেওঁলোকে ভাবে যে আমি এইখিনি কামেই কৰোঁ বা আমি লেবাৰ কামেই কৰোঁ বা আমি বেলেগ বেলেগ ধৰণৰ কাম কৰিবলৈ তেওঁলোকে উৎসাহিত নহয় সেইখিনি আমি সমাজত আমি উদাহৰণ দেখা পাওঁ বিভিন্ন ক্ষেত্ৰত তাৰপিছতে যিখিনি শিল্পীসকলে সেই দৰিদ্ৰতাত বাস কৰে তথাপিও আত্মপ্ৰকৃতিকৰণত উপনীত হৈছিল ফেমাছ আৰ্টিষ্ট লিভড ইন পভাৰ্টি য়েট ৰিচড সেল্ফ ৰেগুলেশ্যন কেতিয়াবা কি হয় বহুত ফেমাছ আৰ্টিষ্ট হৈ যায় বহুত নামী দামী আৰ্টিষ্ট হৈ যায় তেওঁ কিন্তু এটা দৰিদ্ৰ সীমাৰেখাৰ তলত তেওঁ বসবাস কৰে তেওঁ সেই সেল্ফ এক্সপ্লেনেশ্যনটো কেতিয়াও নাহে যে মই ইমান ভাল এটা গান গাওঁ বা মই ইমান ডাঙৰ এজন আৰ্টিষ্ট হয় মই এইটো কৰিব পাৰোঁ তেওঁ সেই সেল্ফ এক্সপ্লেনেশ্যনটো নিডটো তেওঁ ফুলফিলেই নহয় চ' কিয় নহয় তেওঁ সেই দৰিদ্ৰ সীমাৰেখাৰ তলত আছে চ' সেইখিনি বস্তু কেতিয়াবা আমাৰ মাছলোৰ থিয়ৰিত আমি এটা সমালোচনাৰ সন্মুখীন হৈছিল গোটেইখিনি থুলমূলকৈ চাবলৈ গ'লে আমি দেখা পাওঁ এটা ক্লাছৰুম এপ্লিকেশ্যন এই ক্লাছৰুম এপ্লিকেশ্যনৰ জৰিয়তে কি হয় আমি ধৰি লওক শিক্ষাৰ্থী বা ষ্টুডেণ্ট বা যিজন শিক্ষক আছে সকলো ক্ষেত্ৰতে ক'ব পাৰোঁ যে শিক্ষাৰ্থীৰ যিখিনি অভাৱৰ প্ৰয়োজনীয়তা হয় জীয়াই থকা সুৰক্ষা স্বকীয়তা আত্মসন্মান আৰু যিখিনি পূৰণ কৰিব লাগিব তাৰ এটা তেওঁলোকক সকলো পূৰণ কৰি কেনেকৈ শিক্ষাৰ্থীজন সফল হ'ব পাৰে সেইটোৰ ওপৰত এটা গুৰুত্বপূৰ্ণ এটা আমি দিশ আগবঢ়াব পাৰোঁ এই মাছলোৰ থিয়ৰিৰ জৰিয়তে শিক্ষাৰ্থীসকলে বিভিন্ন ধৰণৰ মানে অভাৱ অভিযোগৰ মানে সন্মুখীন হয় যেতিয়া তেওঁলোকে শিক্ষা জীৱনত থাকে বা শিক্ষা আৰম্ভ কৰে বিভিন্ন ক্ষেত্ৰত বেলেগ বেলেগ ধৰণে তেওঁলোকে প্ৰয়োজনীয়তাৰ কেতিয়াবা অভাৱ হয় কেতিয়াবা ভাল সুৰক্ষাৰ অভাৱ হয় ছিকিউৰিটিৰ অভাৱ হয় কেতিয়াবা কিছুমান সেল্ফ নিডৰ অভাৱ হয় কিছুমান ফিজিকেল নিডৰো অভাৱ হয় কেতিয়াবা চ' এইখিনি আমি কেনেদৰে পূৰণ কৰিব পাৰোঁ সেইটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া উচিত তাৰপিছতে আমি আহিম যে ভোকাতুৰ আৰু ভাগৰুৱা শিক্ষাৰ্থীসকলে মনোযোগ দিবলৈ সংগ্ৰাম কৰে চ' কেতিয়াবা দেখা যায় যে যিখিনি হাংৰি অৰ টায়াৰ্ড ষ্টুডেণ্ট ষ্ট্ৰাগল টু ফ'কাছ চ' কেতিয়াবা দেখা যায় যিবিলাক ভোকাতুৰ আৰু ভাগৰুৱা শিক্ষাৰ্থী আছে চ' তেওঁলোকে মনোযোগ দিবলৈ সংগ্ৰামৰ কেতিয়াবা সন্মুখীন হয় চ' সেইবিলাক সংগ্ৰাম কৰিলে তেওঁলোকে শ্ৰেণীকোঠাৰ যিখিনি হেৰি হয় কেতিয়াবা ব্যাঘাত জন্মে আৰু কেতিয়াবা তেওঁলোকে সেইখিনি উপলব্ধি কৰিব পাৰে যে আমি আৰু অলপ কষ্ট কৰিলে কিজানি আমি ভালদৰে ৰিজাল্ট কৰিব পাৰোঁ তেনেধৰণে এটা মনোযোগ তেওঁলোকে আৰু বেছিকৈ দিবলৈ ধৰে চ' শিক্ষাৰ্থীসকলক বিদ্যালয়ত শাৰীৰিক আৰু আৱেগিকভাৱে সুৰক্ষিত থাকিব লাগিব আৰু শিক্ষাদানৰ মানৱীয় দিশটো সদায় মনত ৰাখিব লাগিব চ' এই গোটেইখিনি মিলি তেওঁ এই গোটেই আমাৰ যিখিনি হিউমেনিষ্টিক যিখিনি দিশ আছে সেই দিশখিনি আমি সকলো ফালৰ পৰা বা যিখিনি আমি ফিজিকেল নিড সেল্ফ এষ্টিম নিড গোটেইখিনি আমি
একেলগে মিলাই এজন শিক্ষাৰ্থী কেনেদৰে আমি আগবঢ়াই নিব পাৰোঁ বা তেওঁ লক্ষ্যত কেনেদৰে উপনীত হ'ব পাৰে সেইটোৰ বিষয়ে আমি বিশেষভাৱে ইয়াতে মাছলোৰ থিয়ৰিত পঢ়িবলৈ পাইছোঁ, যিখিনি আমাৰ চেল্ফ এক্সুলেশ্যন নিড, esteem need, love and belongingness, need for safety and psychological need। এই গোটেইখিনি এটা আমাৰ কি হৈছে এটা শ্ৰেণীকোঠাৰ এটাৰ ভিতৰত এটা শিক্ষাদানৰ দৰে আমি গোটেইখিনি আমাৰ মানৱ জীৱনত এটা এটাকৈ ষ্টেপ বাই ষ্টেপ আমি নিডখিনি ফুলফিলমেণ্ট কৰিবলৈ আমি কেনেদৰে থাকিব লাগিব, সমাজত কেনেদৰে থাকিব লাগিব, সেই গোটেইখিনি আমি আমাৰ পাঠ্যক্ৰমত আমি আলোচনা কৰিবলৈ পাইছোঁ। তাৰপিছতে ইয়াৰ দ্বিতীয় স্তৰটো হৈছে ডুগলছ মেকজৰ্জ। ডুগলছ মেকজৰ্জে তেওঁৰ থিয়ৰী এক্স এণ্ড ৱাইৰ জৰিয়তে গোটেই আমাৰ পদ্ধতিৰ বিষয়ে তেওঁ আলোচনা কৰিছিল। চ' হি ৱাজ দ্য প্ৰফেচৰ এট MIT এণ্ড মাচিনষ্টাৰ। তাৰপিছত তেওঁ এজন প্ৰফেচৰ আছিলে। প্ৰফেচৰৰ উপৰিও তেওঁ কি কৈছে, তেওঁ ক্লাছিকেল ষ্টাইলৰ মেনেজমেণ্ট ষ্টাডি কৰিছিলে। চ' তেওঁৰ ষ্টাডিটো বহুত গুৰুত্বপূৰ্ণ বস্তু আমাৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যনত। ক্লাছিকেল ষ্টাইল অফ মেনেজমেণ্ট তেওঁৰ ওপৰত তেওঁ বিশেষভাৱে তেওঁ অধ্যয়ন কৰিছিলে। The theory of Douglas MacGeorge developed in philosophical view of humankind with his theory X and Y. So এইখিনি তেওঁ বিশেষভাৱে ভূমিকা পালন কৰিছিলে। His work is based upon Maslow's hierarchy of needs, where he grouped the hierarchy into lower order needs and higher order needs. Lower order needs means theory X and higher order needs means theory Y. So তেওঁৰ যিখিনি মাছলৰ প্ৰয়োজনীয়তাৰ যিখিনি পদানুক্ৰম তাৰ ওপৰত আধাৰিত, য'ত তেওঁ পদানুক্ৰমৰ নিম্ন স্তৰৰ প্ৰয়োজনীয়তা অৰ্থাৎ আৰু উচ্চ স্তৰৰ প্ৰয়োজনীয়তা সেইখিনিৰ ওপৰত তেওঁ বদ্ধ হৈছিল। তাৰপিছতে তেওঁ পৰামৰ্শ দিছিল যে কৰ্মচাৰীসকলক অনুপ্ৰাণিত কৰিবলৈ মেনেজমেণ্টৰ যিখিনি প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তা যিকোনো এটা মানে ছেট ব্যৱহাৰ কৰিব পাৰে, কিন্তু যিখিনি থিয়ৰী এক্সৰ সলনি থিয়ৰী ৱাইৰ যিখিনি ব্যৱহাৰৰ দ্বাৰা উন্নতি বা উন্নত ফলাফল লাভ কৰা হ'ব সেইটোৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছিল। এই দুইজন মানুহে মানে ডুগলাছ মেকজৰ্জ আৰু আব্ৰাহাম মাছলো দুইজনে কি মানুহে কৰ্মক্ষেত্ৰত মানুহৰ আচৰণ আৰু সাংগঠনিক জীৱনক কেনেদৰে মানে উন্নতি কৰিব পাৰি এই গোটেইখিনিৰ ওপৰত তেওঁলোকে এটা বিশেষভাৱে অধ্যয়ন কৰিছিলে। These two views theories how people view in human behavior and work and organizational life. So people working life আৰু organizational life এই দুইটা ক্ষেত্ৰতে কেনেদৰে এটা ভাল ব্যৱহাৰ জীৱন লাভ কৰিব পাৰি বা কেনেদৰে সংগঠন এটাত তেওঁলোকে কৰ্মক্ষেত্ৰত বৰ্তি থাকিব পাৰে বিশেষভাৱে হিউমেন আচৰণৰ ওপৰত মানৱ আচৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। মেকজৰ্জে কি কৰিছিলে, তেওঁ বিশ্বাস কৰিছিল যে মানুহৰ যিখিনি প্ৰকৃতি সম্পন্ন আছে এই সকলো এই ধাৰণাবোৰ এটা বিশেষভাৱে পৰিৱৰ্তন হোৱা নাই যদিও আচৰণগত ধৰণৰ যথেষ্ট পৰিৱৰ্তন হৈছিল। চ' মানুহে প্ৰকৃতিগতভাৱে প্ৰয়োজন নহ'লেও কিছুমান তেওঁলোকৰ ধাৰণা বা বিশ্বাস বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ সময়ত তেওঁলোকৰ চেঞ্জ হ'ব ধৰিছিলে আৰু সেই চেঞ্জবিলাকৰ জৰিয়তে মানুহৰ যিখিনি বিহেভিয়াৰ হিউমেন আচৰণ মানৱ সমাজৰ যিখিনি আচৰণ সেই আচৰণবিলাকতো যথেষ্ট পৰিৱৰ্তন আহি গৈছে। চ' বৰ্তমান আমি দিনক দিনে সেই পৰিৱৰ্তনবিলাক বাঢ়ি আহিছে। চ' মেকজৰ্জে তেওঁ নিজেই যিখিনি এই থিয়ৰী এক্সৰ যিখিনি বৈধতা সেই সম্পৰ্কে এটা প্ৰশ্ন উত্থাপন কৰা আমি দেখা পাইছিলোঁ যে মানুহৰ অনুপ্ৰেৰণাৰ সম্পৰ্কে ধাৰণাবোৰে কৰ্মচাৰীসকলক সংগঠনৰ যিখিনি লক্ষ্য, যিকোনো এজন কৰ্মচাৰী সেই সংগঠনৰ যিটো লক্ষ্য থাকে সেই লক্ষ্যৰ দিশত কাম কৰিবলৈ অনুপ্ৰাণিত কৰাত কেতিয়াবা কি হয় তেওঁ ব্যৰ্থ হয়। তেওঁ কয় যে অনুপ্ৰেৰণাৰ যিখিনি মাপকাঠি সেই যে তাত যিখিনি তত্ত্ব থাকে সেই থিয়ৰী এক্সৰ জৰিয়তে কিছুমান পৰিস্থিতি যুক্তিসংগতভাৱে ভালদৰে আমাক কৰা হয়। তো যুক্তিসংগতভাৱে গোটেইখিনি কাম কৰিলেহে এখন অৰ্গেনাইজেশ্যনৰ সকলো দিশতে আমি ডেভেলপমেণ্ট দেখা পাওঁ। The assumption about human motivation fail to motivate employees to work towards organization goals. He says the carrot and stick theory. তেওঁ ক'ব বিচাৰিছে যিটো carrot and stick theory of motivation which goes along with the theory X works reasonably well under the certain circumstances. কিন্তু সেই থিয়ৰিটো কি হৈছিলে আমাৰ does not work at all. Once man has reached as the adequate subsistence level and it motivated primarily by the higher level, MacGeorge argues that the theory X failed to describe or explain human nature. কেতিয়াবা এই থিয়ৰী এক্সে আমাৰ মানৱীয় যিটো আচৰণ বা প্ৰকৃতি বৰ্ণনা কৰাটো মানে ব্যৰ্থ হৈ পৰিছিলে। তেওঁ দেখিছিলে যে পৰ্যাপ্ত জীৱিকাৰ যিখিনি স্তৰ
যিখিনি আমি স্তৰবিলাক কৰিলোঁ লেভেল 1 2 3 4 যিখিনি আমি ক'লোঁ মাছলৰ সেইখিনি উপনীত হোৱাৰ পিছত প্ৰতিটো স্তৰ যেতিয়া উপনীত হৈ যায় তাৰ প্ৰাথমিকৰ পৰা মানে যিখিনি স্তৰ থাকে প্ৰাথমিক উচ্চ প্ৰয়োজনীয়তাৰ দ্বাৰা অনুপ্ৰাণিত হোৱাৰ পিছত একেবাৰে কাম নকৰে চ' মেকজৰ্জে যুক্তি দিয়ে যে থিয়ৰী এক্সে মানুহৰ প্ৰকৃতি বৰ্ণনা আৰু ব্যাখ্যাত কৰাত ব্যৰ্থ হয় যিকোনো মানুহৰ যিটো প্ৰকৃতি থাকে সেই প্ৰকৃতিৰ বিষয়ে কেতিয়াবা ডেছক্ৰাইব কৰোঁতে কেতিয়াবা ব্যৰ্থৰ সন্মুখীনো দেখা যায় So Megjo argues that theory X failed to describe the explanation of human nature. So কেতিয়াবা human nature বিলাকৰ বিষয়ে তেওঁলোকে ব্যৰ্থ হয় So theory X ত কি হৈছিলে মেকজৰ্জে যুক্তি দিছিলে যে মানুহৰ প্ৰকৃতি বৰ্ণনা বা ব্যাখ্যা কৰাত যিখিনি সাধাৰণীকৰণ কৰা হৈছিল যেতিয়ালৈকে থিয়ৰী এক্সৰ ধাৰণাবোৰে এই পৰিচালনা কৌশলিকভাৱে কৰি থাকিব আমি আৱিষ্কাৰৰ পৰা যিখিনি ব্যৰ্থতা আহি পৰে সাধাৰণ মানুহৰ যিখিনি সম্ভাৱনাৰ দ্বাৰা ব্যৰ্থতা বা কথাবাদৰ যিখিনি প্ৰয়োজন হয় গোটেইখিনি তেওঁলোকৰ অলপ দৃষ্টিভংগী খেলিমেলি আমি দেখা পাওঁ The theory assumption of underlying theory X are the following according to the Megjors. The average person is lazy and the works as little as possible. Then people lack of ambition and dislike responsibility and prefer to be lead. So etu theory X তেওঁ আগবঢ়াইছে যে people lack of description. Ambition, dislike এইবিলাক তেওঁলোকৰ প্ৰিফাৰ্ড দেখা পাইছিলে য'ত সম্ভাৱ্য ব্যৱহাৰ কৰাৰ পৰা সকলো কথা বাদ দিছিলে তেওঁ তাৰপিছতে people are inherently self-centered and indifferent to organizational need so তেওঁলোকে কিছুমান organizational needৰ পৰা তেওঁলোকে indifferent দেখা পোৱা গৈছিলে people are resistant to change so মানুহে কেতিয়াবা কিছুমান ক্ষেত্ৰত চেঞ্জ হ'বৰ কাৰণে ৰেচিষ্টেন্সৰ প্ৰয়োজন হয় so সেইখিনি দেখা পোৱা যোৱা নাছিল so মানুহৰ সাধাৰণ মানুহৰ যিখিনি অলস আৰু যিমান সম্ভৱ কাম কৰে তেওঁলোকে সেইবিলাক দেখা পোৱা গৈছিল So most people are gullible and stupid. Theory X views that people are passive or resistant to organizational needs and need to be persuaded, rewarded, punished, or controlled to achieve organizational needs. Managers subscribe to these views about human nature, attempt to subscribe controls, closely supervise the employer. So employees on a closely supervised There is a little delegation of authority to control remains centralized. So centralized কৰিবলৈ তেওঁলোকে legal কিছুমান authority প্ৰয়োজন হৈছিল So লোকসকলক স্বাভাৱিকভাৱে আত্মকেন্দ্ৰিক আৰু সাংগঠনিক প্ৰয়োজনীয়তাৰ প্ৰতি কেতিয়াবা উদাসীন মনোভাৱ দেখা গৈছিল যে মানুহৰ কেতিয়াবা উচ্চাকাংক্ষাৰ অভাৱ থাকে কেতিয়াবা দায়িত্ব দিয়া হয় সেই দায়িত্ববিলাক অপছন্দ কৰে আৰু নেতৃত্বৰ দিয়াটো পছন্দ কৰে So তেনেকুৱা ধৰণৰ কিছুমান দৃষ্টিভংগী তেওঁ আগবঢ়াইছিল So মানুহ হৈছে পৰিৱৰ্তন প্ৰতি মানে প্ৰতিৰোধী So সকলো ব্যক্তি কিছুমান চেঞ্জ বিচাৰে তো চেঞ্জ কেতিয়াবা বিচাৰে কেতিয়াবা ইয়াৰ প্ৰতিৰোধ কৰে তো average human being dislikes the work will be avoid he can তো most people have be forced or threatened or directed So বেছিভাগ কি হয় ফোর্স কৰা হয় থ্ৰেটেন কৰা হয় আৰু ডাইৰেক্টেড কৰা হয় So কেতিয়াবা আমি ডাইৰেক্ট কৰা দেখা যায় কেতিয়াবা থ্ৰেটেন দি কাম কৰা দেখা যায় কেতিয়াবা কি হয় ফোর্স কৰি কাম কৰা দেখা যায় So avoid responsibilities to responsibilities কেতিয়াবা avoid কৰে তেওঁলোকে has little ambitions হয় wants to security কাৰণে তেওঁলোকে হাবাটৰি খাব লগা হয় যে আমাৰ সিকিউৰড নহয় এটো আমাৰ কামটো আমাৰ সিকিউৰড নহয় central principle of theory access direction and control through the exercise of authority So our central principle to is direction আৰু control কৰা মৌস্ত কৰ্তৃপক্ষ কেনেকৈ direction কৰে আমাক কেনেকৈ আমাক সকলো ক্ষেত্ৰতে আমাৰ যেটো আমাৰ কন্ট্ৰোল কৰে সেই কন্ট্ৰোলটো অথৰিটি কেনেকৈ কৰে সেইখিনি ভিতৰত আমি আলোচনা কৰিব পাওঁ থিওৰি এক্সত বাট থিওৰি Y takes the opposite view তো থিওৰি Y টোৱে কি হয় আমাৰ opposite view এটা আমি দেখা পাওঁ so ইয়াতে কি হয় People are not by the nature resistant to organizational needs. So কেতিয়াবা লোকসকলে নিষ্ক্ৰিয় বা সাংগঠনিক যিটো প্ৰয়োজনীয়তা তাৰ প্ৰতিৰোধী আৰু সাংগঠনিক প্ৰয়োজনীয়তা প্ৰাপ্ত কৰিবলৈ তেওঁলোকক প্ৰেৰিত পুৰস্কৃত শাস্তি বা নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন হৈ পৰে People have latent capacity to develop and accept responsibility. People can be motivated towards management goals. তাৰপিছত মানৱ প্ৰকৃতিৰ বিষয়ে এই দৃষ্টিভংগীবোৰৰ পৰা যিখিনি মেনেজাৰ আছে মেনেজাৰসকলে তেওঁলোকৰ যিখিনি কৰ্মচাৰী সেই কৰ্মচাৰীৰ নিয়ন্ত্ৰণ গঠনত এটা নিবিড়ভাৱে তত্ত্বাৱধান আৰু প্ৰদান কৰে আৰু কৰ্তৃত্বৰ যিখিনি সামান্য যিখিনি প্ৰতিনিধিত্ব আছে আৰু কেন্দ্ৰবিত যিখিনি
আঁচনি আছে বা নিয়ন্ত্ৰণৰ যিখিনি নিয়ম আছে সেইখিনি গোটেইখিনি এটা কেন্দ্ৰীভূতভাৱে তেওঁলোকে সামৰি পৰে পিপল কেন মটিভেটেড টুৱাৰ্ডছ দ্য মেনেজমেণ্ট গ'লছ চ' সেই মেনেজমেণ্ট গ'লছৰ জৰিয়তে মানুহবিলাক মটিভেটেড হৈ পৰে তো মেনেজমেণ্ট মাষ্ট বি এৰেঞ্জ দ্য মেটাৰ্ছ চ' ডেট পিপল কেন এচিভ দেয়াৰ গ'লছ থ্ৰু দ্য অৰ্গেনাইজেশ্যনেল অবজেক্টিভ দেন থিয়ৰী এক্স আমি পাওঁ যে ইট ইজ এজিউমছ দ্য ৱৰ্কাৰ্ছ to take responsibility are motivated to fulfill goals and they are given seek and ki hoy teloke the it assumes to workers bilakor ki hoy seek and accept responsibility and do not need for much directions this management style needs to be more widely appropriate in theory y type organization people at lower level ki hoy teloke involved in decision making and have more responsibility so theory wide কি হয় কৰ্মচাৰীসকলে বেছি ৰেসপন্সিবল হৈ পৰে তেওঁলোকে সকলো ডিসিজন বিলাক মানে আলোচনা কৰিবলৈ সমানে তেওঁলোকৰ ভূমিকা পালন কৰে সো উচ্চ স্তৰৰ ব্যক্তি বা নিম্ন স্তৰৰ ব্যক্তি সকলোৱে মিলি এটা সংগঠনত কেনেকৈ ডিসিজন মেকিংত মানে ইনভলভ হৈ পৰে সেইখিনি বিষয়ে আমাক ইয়াত থিওৰি ওয়াইড আমি বুজিবলৈ পাম আৰু সেই বিষয়ে তেওঁলোকে কি ক'ব বিচাৰিছে যে ৰেসপন্সিবিলিটি যেহেতু অৰ্গানাইজেশ্যন সকলোৰে থাকে সো কৰ্মচাৰীসকলে নিম্ন পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈকে কেনেদৰে সকলো ক্ষেত্ৰতে তেওঁলোকে প্ৰতিজনে নিজৰ নিজৰ ৰেসপন্সিবিলিটিখিনি মানে কাৰ্যকৰীভাৱে সমাধান কৰিব পাৰে সেইখিনিৰ ওপৰত বিশেষভাৱে থিওৰি ওয়াইড এক্সপ্লেইন কৰা হৈছে তো থিওৰি এক্স এণ্ড ওয়াইৰ কিছুমান আমি কম্পেৰিজন দেখাব সো থিওৰি এক্সত কি হৈছে পিপল নিড ক্লোজ সুপাৰভিজন থিওৰি এক্সত পিপল বিলাকে ক্লোজ সুপাৰভিজন বিচাৰে আৰু থিওৰি ওয়াইড পিপল ওয়ান্ট ইন্ডিপেন্ডেন্ট ইন ওয়াৰ্ক থিওৰি এক্স উইল এভয়েড ওয়াৰ্ক দেন পসিবল সো থিওৰি এক্সত কি হয় ওয়াৰ্ক পসিবল এইবিলাক অলপ মিক্স হৈ থাকে তো তেওঁলোকে কম্পেৰিজনটো ইয়াতে আহি পৰে তাৰ পিছতে থাকিলে আমাৰ থিওৰি ওয়াই থিওৰি ওয়েট কি হয় পিপল আৰ মোটিভেটেড বাই সেলফ ফুলফিলমেন্ট সো পিপল বিলাকে কি হয় আমাৰ সেলফ মোটিভেটেড হৈ পৰে সো পিপল নিডস ক্লোজ সুপাৰভিজন পিপল ওয়ান্টস ইন্ডিপেন্ডেন্ট ইন ওয়াৰ্ক পিপল কি হয় তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকৰ ডিফাৰেন্সিয়েটটো অলপ দেখা যায় পিপল মাষ্ট বি পোস্ট ইন পাৰফৰ্ম people will drive themselves to perform so মানুহবিলাকে তেওঁলোকে নিজৰ নিজৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণে ড্ৰাইভ কৰা দেখা যায় সো এই গুটেখিনি মিলি থিওৰি এক্স এণ্ড ওয়াই তো এই থিওৰিটোৰ জৰিয়তে ডুগলছ মেকজৰ্জে সংগঠনত কিদৰে তেওঁলোকৰ আচৰণবিলাক প্ৰতিটো ক্ষেত্ৰতে আমি দেখা পাওঁ যে কেনেদৰে চেঞ্জ হৈ থাকে সেইখিনি থিওৰি এক্স এণ্ড ওয়াই জৰিয়তে আমাক আলোচনা কৰিবলৈ আমি দেখা পাইছোঁ তাৰপিছত আমি despite all things the criticized level against McGraw's theory has ideas have been made in significant contribution to the field of management so a field of management এটা বেলেগ ধৰণৰ এটা গুৰুত্বপূৰ্ণ এটা বিষয় এটা বেলেগ ধৰণৰ এটা চেঞ্জ আহি পৰিছিল perhaps the most important is how organization view their employees a paradigm shift from the seeing them as কি হৈছিল mature individual from the immature individual পৰা immature individual and accordingly leading them through the যিখিনি আমাৰ পাৰ্টিসিপেটিভ যিখিনি ষ্টাইল আছে আৰু মেনেজমেন্ট এণ্ড ৰেডাৰ দেন দ্য অথৰিটেৰিয়ান ষ্টাইল সো গোটেইখিনি তেওঁলোকে মিলিজুলি কেনেদৰে সংগঠনত একেলগে আগবাঢ়ি যাব পাৰে সেই গোটেইখিনি থিওৰি এক্স এণ্ড ওয়াই জৰিয়তে আমাক তেওঁ আলোচনা কৰিছিল তাৰপিছতে আমি ক'ব পাৰিম যে হাৰ্বাৰ্ছ টু ফেক্টৰ থিওৰি প্ৰফেচৰ এণ্ড ফ্ৰেডেৰিক হাৰ্বাৰ্ছ থিওৰি তেওঁ এজন আমেৰিকান সাইকোলজিকেল আছিলে born in 1923 and 2000 তেওঁৰ মৃত্যু হৈছিল সো অব্যৱসায় আৰু যিকোনো ব্যৱস্থাপনাত তেওঁ বিশেষত্বৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছিল প্ৰফেসৰ ফ্ৰেডেৰিক হাৰ্বাৰ্ছ সো আমেৰিকান সাইকোলজিষ্ট স্পেশালিজম ইন বিজনেস ম্যানেজমেন্ট তেওঁ কি কৈছিল মাছ মোৰ যিখিনি কনভিন্স আছিল হে তাৰ ওপৰত about importance of non financial factor সো অবিত্তীয় যিবিলাক কাৰক আছিল তাৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব দিছিল আৰু আলোচনা কৰিছিল সো হাৰ্বাৰ্ছৰ according to professor Harbers তেওঁ ক'ব বিচাৰিছিল যে যিখিনি আমাৰ থিওৰি আছে টু ফেক্টৰ থিওৰি হে টু ফেক্টৰ থিওৰিত তেওঁ বিভিন্ন ধৰণে তেওঁ মত আগবঢ়াইছিল he developed this model in 1959 so as যিটো থিওৰি তেওঁ এই থিওৰিটো 1959 উদ্ভৱ কৰিছিল interviewed over 200 professionals দুখৰো অধিক যিখিনি পেছাদাৰী লোক হে পেছাদাৰী লোকৰ ওপৰত তেওঁ এই সাক্ষাৎকাৰটো লোৱা হৈছিল
তেওঁ যুক্তি দিছিলে যে that there were two factors that an organization can adjust influence motivation in the workplace. So সংগঠন এটাত সদায় দুটা কাৰকে ইনফ্লুয়েন্স কৰে আৰু সেই দুটা কাৰকৰ পৰাই সংগঠনটোৰ কি হয় মটিভেশ্যন হয় তেওঁ যিকোনো সংগঠনে কৰ্মক্ষেত্ৰত প্ৰভাৱ অনুপ্ৰেৰণা মিলাব পাৰে প্ৰথমটো হৈছে পৰিচ্ছন্নতাৰ কাৰকসমূহ অসন্তুষ্ট হাইজিন ফেক্টৰ তাৰ পিছতে হৈছে motivating factors hygiene factor বুলি ক'লে যিখিনি আমাৰ dissatisfiers আৰু motivation factor বুলি ক'লে আমাৰ satisfiers পৰিচ্ছন্নতাৰ কাৰক আৰু এটা হৈছে অনুপ্ৰেৰণামূলক কাৰক পৰিচ্ছন্নতা কাৰক সদায় হৈছে অসন্তুষ্ট dissatisfiers আৰু অনুপ্ৰেৰণা কাৰক অৰ্থাৎ motivating যিখিনি ফেক্টৰ আছে সেইখিনি হৈছে আমাৰ satisfier কাৰক so হাৰ্বাৰ্জে ক'ব বিচাৰিছিলে যে তেওঁ টু ফেক্টৰ থিওৰিত এই দুটা দিশ আমি আলোচনা কৰিব পাৰিম হাইজিন ফেক্টৰ এণ্ড মটিভেটিং ফেক্টৰ হি ইজ এ প্ৰমিনেণ্ট থিংকাৰ হুজ কণ্ট্ৰিবিউশ্যন কেন বি ভিউড থ্ৰু ছ'চিঅ' চাইক'লজিকেল এপ্ৰ'চ তেওঁ হৈছে এজন প্ৰমিনেণ্ট থিংকাৰ যাৰ আমি এই ছ'চিঅ' চাইক'লজিকেল এপ্ৰ'চত মনস্তাত্ত্বিক দৃষ্টিভংগীৰ জৰিয়তে চাব পাৰি আৰু তেওঁ হৈছে ফ্ৰেডেৰিক হাৰ্বাৰ্জ তেওঁৰ এই আলোচনা যিখিনি আমি পাই আহিছোঁ বা তেওঁ কৰ্মচাৰীসকলে যিখিনি মনোভাৱ আৰু অনুপ্ৰেৰণা বুজিবলৈ চেষ্টা কৰিছিলে যে কৰ্মচাৰী এজনৰ কামৰ পৰিৱেশৰ কাৰকবোৰ নিৰ্ধাৰণ কৰি যি সন্তুষ্টি আৰু অসন্তুষ্টি এজন কৰ্মচাৰী যিটো পৰিৱেশত তেওঁ কাম কৰে তাতে কেতিয়াবা সন্তুষ্টি হয় কেতিয়াবা তেওঁ অসন্তুষ্টি হয় সেইবোৰ নিৰ্ধাৰণ কৰি তেওঁ কিয় হৈছে অসন্তুষ্টি কিয় হৈছে আৰু অসন্তুষ্টি কিয় হৈছে সেইবোৰ নিৰ্ধাৰণ কৰি এটা পৰিৱেশত এটা ভাল পৰিৱেশত কেনেদৰে কৰ্মচাৰী এজনৰ ডেভেলপমেণ্ট কৰিব পাৰি কেনেদৰে তেওঁ কামৰ পৰিৱেশ আৰু উন্নত কৰিব পাৰি সেই বিষয়ে তেওঁ বিশেষভাৱে আলোচনা কৰিছিল তেওঁ 1959ত কি হৈছিলে গোটেই ফলাফলখিনি তেওঁ এখন বুকত প্ৰকাশ কৰিছিলে তাৰপিছতে তেওঁৰ কি কৈছিলে হাৰ্বাৰ্জে লক্ষ্য কৰিছিল যে যিখিনি অসন্তুষ্টি আৰু ইজনে সিজনৰ বিপৰীত বুলি গণ্য কৰিব নোৱাৰি সো তেওঁ এই দুইটাৰ মাজত এটা ৰিলেশ্যনশ্বিপো তেওঁ কৈছিলে যে satisfaction and dissatisfaction are two different states এটা ফেক্টৰী বেলেগ বেলেগ মানে সাইড satisfaction side and dissatisfaction side but cannot be treated as opposite to one another বেলেগ বেলেগ সাইড হয় কিন্তু ইটোৰ অপোজিট নহয় কৈছে সংগঠন এটাত it means opposite satisfaction is not dissatisfaction but rather no satisfaction similarly the opposite dissatisfaction is not satisfaction it implies that a natural state exists as contrary job যিখিনি contrary job থাকে হে তাৰ ওপৰত satisfaction আৰু job satisfaction গোটেইখিনি নিৰ্ভৰ কৰে a worker may be either be satisfied or dissatisfied তেওঁ satisfied হ'ব পাৰে বা dissatisfied হ'ব পাৰে natural with motivational factors the motivation to work so হে কামৰ প্ৰতি তেওঁ অনুপ্ৰেৰণা হে অনুপ্ৰেৰণাটোৰ অভাৱ হ'লে কেতিয়াবা dissatisfied দেখা যায় তো এই গোটেইখিনি তেওঁ ষ্টাডি কৰিছিলে এটা সংগঠনত ইয়াৰ অৰ্থ হৈছে যে নিৰপেক্ষ যিখিনি ভাবে বিপৰীত যিখিনি ধাৰণা আছে সেইখিনি চাকৰিৰ ক্ষেত্ৰত কেতিয়াবা এমপ্লয়মেন্টৰ ক্ষেত্ৰত কেতিয়াবা সন্তুষ্টি হয় কেতিয়াবা অসন্তুষ্টি হিচাপে তেওঁ দেখা পাইছিলে সো হাৰ্বাৰ্জে যুক্তি দিছিলে যে যিখিনি স্যাটিসফাইং লেভেল আছে স্যাটিসফায়াৰ আৰু ডিসস্যাটিসফায়াৰ লেভেল এই দুটা মানৱে আৰু ইয়াৰ যিখিনি ক্ৰমান্বয়ে মানুহৰ যিখিনি শাৰীৰিক মানসিক প্ৰয়োজনীয়তাৰ অধীনত টেক কৰিব নোৱাৰি সেই গোটেইখিনি তেওঁ আলোচনা কৰিছিলে শাৰীৰিক প্ৰয়োজনীয়তা য'ত অসন্তুষ্ট হয় আৰু য'ত ধৰি লোৱা প্ৰপাৰ্টি ক্ষেত্ৰত ধন বা তেনে কোনো ক্ষেত্ৰত বা অন্য কামৰ ক্ষেত্ৰত যিটো পৰিৱেশ আন্তৰ্জাতিক সম্পৰ্কৰ মানদণ্ড যিখিনি চাকৰিৰ বাবে সুৰক্ষা আদিৰ দ্বাৰা পূৰণ কৰিব পাৰি সেইখিনি গোটেইখিনি তেওঁ আলোচনা কৰিছিল আৰু মানসিকভাৱে প্ৰয়োজনীয়তাখিনি হৈছে সংগঠন বা নেতাসকলৰ পৰা যিখিনি প্ৰশংসা পায় সেই প্ৰশংসা উৎসাহ আৰু প্ৰাপ্ত আৰু যিখিনি তেওঁলোকে পায় আৰু বৃদ্ধিৰ পৰা যিখিনি সুযোগ কাম আৰু যিখিনি শাসনত্ব তেওঁলোকে পায় ইত্যাদি তেওঁ সকলো ভালদৰে গুৰুত্ব আৰোপ কৰিছিল Habermas has argued satisfier and dissatisfier in two distinct human needs so এই গোটেইখিনি তেওঁ আলোচনা কৰিছিলে It implies that hygiene factor determines how two workers feel about his company or organize in general whereas the motivation factors determine and how an employee feel about this job so employee jone teo job tor bikhoye keneko dhonor feel korise hekhiniu teo alochona korisil Habermas that dissatisfiers only provide short term success because the motivators fuel
that determines whether there is satisfaction or no satisfaction are instinct to the job itself. And কি হৈছে তেওঁলোকৰ do not result for the external factors. So external factor বিলাকে কোনো reason নাছিলে. This rational thinking of Harbus explains why a worker and may hate his job. So worker jane তেওঁৰ জবটো কিয় বেয়া পাইছিলে আৰু yet remain with a company or happy with this job or yet quit his আৰু তেওঁ কোম্পানীটোত বহুত দিন ধৰি কিয় কাম কৰি আছিলে বা তেওঁ জবটো কিয় এৰি দিলে সো তেনেকুৱা ধৰণৰ সেই ৰেচনেল থিংকিং বিলাক হাৰ্বাৰ্জে ইয়াতে এক্সপ্লেইন কৰিছিলে সো হাৰ্বাৰ্জ টু ফেক্টৰ থিওৰি যিখিনি হাইজিন থিওৰি বুলি কওঁ that is maintenance factor or dissatisfiers related to the condition under which job is performed, company policy, technical supervision, interpersonal relationships, salary. So গোটেইখিনি ইয়াতে তেওঁ সকলোভাৱে বৰ্ণনা কৰিছিলে যে পৰিচ্ছন্নতাৰ কাৰক ৰক্ষণাবেক্ষণ কাৰক আৰু অসন্তুষ্টি যি চৰ্তৰ অধীনত কাম কৰা হয় আৰু সেই সম্পৰ্কে যি কোম্পানীৰ যি নীতি আৰু প্ৰশাসন তেওঁ মানি চলিব লগা হয় তাৰ পিছতে যিখিনি কাৰিকৰী তত্ত্বাৱধান তাৰ পিছতে আন্তঃব্যক্তিগত সম্পৰ্কৰ যিখিনি ৰিলেশ্যন এটা ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ সেই ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপটো তেওঁ সেই ৰক্ষণাবেক্ষণ বা পৰিচ্ছন্নতাৰ কাৰক হিচাপে তেওঁ ধৰি লৈছিলে তাৰ পিছতে যিখিনি চেলাৰী চিষ্টেম পায় বা বেতন হিচাপে এজন এমপ্লয়ী যিটো পায় সেইটো তেওঁ পৰিচ্ছন্নতাৰ কাৰক হিচাপে লৈছিল তাৰ পিছতে হৈছে জব সিকিউৰিটি পাৰ্সোনাল লাইফ ৱৰ্কিং কণ্ডিশ্যন ষ্টেটাছ এই গোটেইখিনি এজন ব্যক্তিৰ চাকৰিৰ যিটো সুৰক্ষা সিকিউৰিটি বা তেওঁ কৰ্মজীৱনক লৈ এটা যিটো কণ্ডিশ্যন সেই কণ্ডিশ্যন আৰু কামৰ প্ৰতি যিটো তেওঁৰ উৎসাহ আৰু স্থিতি এটা ষ্টেটাছ লাগে তেওঁ যিটো কাম কৰিলে তেওঁ এটা ষ্টেটাছ পাব তেনেধৰণৰ এটা দৃষ্টিভংগী আমি হাইজিন ফেক্টৰ আমি দেখিবলৈ পাওঁ তাৰ পিছতে ষ্টৰ যিখিনি ষ্টৰ আছে ষ্টৰত যিকোনো হ্ৰাসৰ দ্বাৰা তেওঁলোকৰ অসন্তুষ্ট হ'ব আৰু যিখিনি নেসেসাৰী আছে সেইখিনি মেইনটেইন কৰিবলৈ ৰিজনেবল লেভেল আৰু স্যাটিসফ্যাকশন অফ এমপ্লয়িজ অতি প্ৰয়োজন হয় that any decrease in the level which dissatisfy them so তেওঁলোকৰ কিছুমান dissatisfying level থাকিব পাৰে আৰু improving those factors help to decrease job satisfactions so হেবিলাকৰ পৰা কি হয় job satisfaction আহিবলৈ ধৰে আৰু যিখিনি কাৰক আছে কাৰকবোৰ উন্নত কৰিলে চাকৰিৰ যিখিনি সন্তুষ্টি সেইখিনি হ্ৰাস কৰাত সদায় সহায় কৰে এই অনুপ্ৰেৰণামূলক কাৰক অৰ্থাৎ স্যাটিসফায়াৰ যিখিনি কাৰক ই হৈছে এটা চাকৰিৰ সৈতে সম্পৰ্কিত প্ৰাপ্তি স্বীকৃতি আৰু উন্নতি এটা চাকৰিৰ যিখিনি প্ৰাপ্তি থাকে স্বীকৃতি থাকে আৰু উন্নতি থাকে সেই গোটেইখিনি তেওঁলোকে নিৰ্ভৰ কৰে so related to job achievement recognition advancement possibility to growth and responsibility যেটো বিকাশ আছে বিকাশৰ দায়বদ্ধতা আৰু সম্ভাৱনা অতি বেছিকৈ বাঢ়ি যায় আৰু কাৰকবোৰৰ যিকোনো হ্ৰাসৰ দ্বাৰা সন্তুষ্টি আমাৰ প্ৰভাৱিত নহব পাৰে এই কাৰকবোৰৰ যিকোনো বৃদ্ধিয়ে অৰ্থাৎ এখিনি যিখিনি আমাৰ এচিভমেন্ট আছে ৰিকগনিশ্যন আছে এডভান্সমেন্ট আছে এই বৃদ্ধিয়ে কৰ্মচাৰীসকলক সদায় সন্তুষ্ট প্ৰদান কৰিব তেওঁ যদি এচিভমেন্ট কৰে তেওঁ আৰু সন্তুষ্টিতা বাঢ়িব তেওঁ যদি আৰু এডভান্সমেন্ট কৰে ৰিকগনিশ্যন পায় তেওঁ যিখিনি পৰ্যায়ত বা ষ্টৰত কাম কৰি আছে তেওঁ কৰ্মচাৰীজন আৰু বেছি সন্তুষ্ট উপভোগ কৰিব পাৰিব সো উচ্চতৰ প্ৰদৰ্শনৰ বাবে তেওঁলোকক অনুপ্ৰাণিত কৰাত সদায় ব্যৱহাৰ হোৱা আমি দেখা পাওঁ সো এই অনুপ্ৰেৰণকৰ যিখিনি ধাৰণা আছে অনুপ্ৰেৰণক আৰু স্বাস্থ্যবিধি হৈ পৰে সে মানুহ অধিক পৰিশ্ৰম কৰিবলৈ পোনপটীয়াকৈ অনুপ্ৰেৰিতৰ হোৱা কিছুমান কাৰক য'ত কি হয় হাইজিন ফেক্টৰত আমি দেখা পাওঁ so factors that can be demotivated if not present but do not actually motivated employees to work harder so প্ৰকৃততে কৰ্মচাৰীসকলক অধিক পৰিশ্ৰম কৰিবলৈ তেওঁলোকক যাতে অনুপ্ৰাণিত কৰা নকৰিবলৈ তেওঁলোকক শিকোৱা হয় যাতে ডিমোটিভেট কৰা নহয় সেই বিষয়ে তেওঁলোকক আলোচনা কৰা হয় সো অনুপ্ৰেৰণক দায়িত্ব এটা কাম আৰু অৰ্থপূৰ্ণ পৰিপূৰ্ণ কাম প্ৰাপ্তি আৰু স্বীকৃতি So responsibility of work, meaningful fulfillment of work and achievement recognitions. যিখিনি স্বীকৃতি পায় বা প্ৰাপ্তি পায় সেইখিনিৰ জৰিয়তে তেওঁ কেনেকে আগবাঢ়ি যাব পাৰে হেতুৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল মোটিভেটৰ্স তাৰ পিছতে হাইজিনত কি হৈছিল যিখিনি আমাৰ পে এণ্ড আদাৰ ফাইনেন্সিয়েল ৰিৱাৰ্ডছ working conditions পৰিশোধ আৰু অন্যান্য বিত্তীয় যিখিনি ৰিৱাৰ্ড আছিল তাৰ ওপৰত এটা কি হয় হাইজিন এটা তেওঁলোকৰ মতবাদ প্ৰকাশ কৰা হয় আৰু যিখিনি কামৰ পৰিস্থিতি সেই ৱৰ্কিং কণ্ডিশ্যনটো উন্নত কৰা হয় আৰু উপযুক্ত তত্ত্বাৱধান আৰু
যিখিনি নীতি আছে সেই নীতিবিলাকৰ বিষয়ে আৰু বিশেষকৈ তেওঁলোকক অৱগত কৰোৱা হয় তো ক্ৰিটিচিজম ইয়াৰ থিয়ৰী মটিভেশ্যন এণ্ড হাইজিনৰ জৰিয়তে আমি এইখিনি জানিব পাৰিছিলোঁ যে হাৰ্বাৰ্জে এই 2 ফেক্টৰী থিয়ৰী জৰিয়তে গোটেইখিনি আমাৰ মটিভেটৰ্ছ আৰু হাইজিনৰ যিখিনি তেওঁলোকে আগবঢ়াইছিলে সেই গোটেইখিনি আমি চালি দেখা পাওঁ যে সংগঠন এটাত এই দুটা থিয়ৰী যিখিনি মটিভেটৰ্ছ আৰু হাইজিন ফেক্টৰ আছে অতিকৈ গুৰুত্বপূৰ্ণ তাৰপিছতে ক্ৰিটিচিজম আমি বিবেচিত কৰিব পাৰোঁ যে ইয়াৰ কাৰকসমূহ সম্পূৰ্ণ হৈছে আৰু তত্ত্ববোৰৰ সামগ্ৰিক পদ্ধতিৰ এটা উন্নত উত্থাপন কৰা হৈছে আৰু হাৰ্বাৰ্জে সন্তুষ্টি উৎপাদনশীলতাৰ সৈতে অধিক সম্পৰ্কিত সংগঠনবোৰৰ সংখ্যাৰ আকাৰ আৰু ইয়াৰ কাৰ্যকলাপ বৃদ্ধি হোৱাৰ লগে লগে সমস্যাৰ সংখ্যা আৰু তেওঁলোকৰ জটিলতা দ্ৰুতভাৱে বৃদ্ধি হয় আৰু দক্ষ ব্যৱস্থাপনাৰ প্ৰতি যিখিনি ভাবুকি হয় সেইখিনি তেওঁলোকে আমাৰ এই থিয়ৰীৰ জৰিয়তে আগবঢ়াব বিচাৰিছিল